আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এ লেটাৰ টু গড পাঠটোৰ MCQ খিনি আলোচনা কৰিম। ইয়াৰ প্ৰথম MCQ দিয়া আছে আমাক, হোৱাট ডিড লেন্সো ডু থ্ৰু আউট দ্য মৰ্ণিং? ৰাতিপুৱাৰে পৰা লেন্সই কি কৰি আছিল? ৱাটছ দ্য ৰিভাৰ? নদীখন চাই আছিল। ৱাটছ দ্য স্কাই? আকাশখনলৈ চাই আছিল। ৱাটছ দ্য ফিল্ড? সেই পথাৰখনলৈ চাই আছিল। ৱাটছ দ্য ভেলি? সেই উপত্যকাটোলৈ চাই আছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি? ৱাটছ দ্য স্কাই। অপশ্যন বি, সেই আকাশখনলৈ চাই আছিল। নেক্সট কৈছে, এৰেঞ্জ দ্য ফলোয়িং ইন একৰ্ডিং টু দ্য সিকুৱেন্স ইন হুইচ দে টেক প্লেচ ইন দ্য ষ্টৰি এ লেটাৰ টু গড বাই GL ফুৱেণ্টিছ। ইয়াত কি কৈছে যে পাঠটোত আমাক এই লেটাৰ টু গড পাঠটোত দিয়া অনুযায়ী সজাব দিছে। প্ৰথমতে আমাক কি কৈছে যে লেন্সো ইজ ডিভাষ্টেটেড এট দ্য লছ অফ হিজ ক্ৰপছ। যেতিয়া লেন্সৰ পথাৰখনৰ শস্যবিলাক ধ্বংস হৈ গৈছিল তেতিয়া কি হৈছিল তেওঁ কি হৈছিল তেতিয়া যে তেওঁ দুখত ভাগি পৰিছিল। লেন্সো আপিলছ টু গড বাই ৰাইটিং এ লেটাৰ। আৰু তাৰ পিছত কি কৈছিল, ভগৱানলৈ এখন তেওঁ চিঠি লিখিছিল। এ ছাডেন হেইল ষ্টৰ্ম ষ্ট্ৰাইকছ লেন্সোছ ফিল্ড। হঠাৎ এটা কি হৈছিল, হঠাতে এজাক ধুমুহা বৰষুণে কি কৰিছিল, লেন্সৰ ফিল্ডখনত তাণ্ডৱ চলাইছিল। লেন্সোছ ফিল্ড ইজ ৰাইপ উইথ কৰ্ণ। লেন্সৰ পথাৰখন কিহেৰে ভৰি আছিল? পকা শস্যেৰে ভৰি আছিল। ইয়াৰ প্ৰথমতে কিহৰ কথা কৈছিল আমাক? প্ৰথমতে লেন্সৰ পথাৰখন কিহেৰে ভৰি আছিল? প্ৰথমতে শস্যৰ কথা কৈছিল। গতিকে প্ৰথমটো অপশ্যনত আহিব আমাৰ, প্ৰথমতে আহিব কোনটি? এছটো। গতিকে ইয়াত আমাৰ এছটো প্ৰথমতে নাই, এইটো অপশ্যন নহ'ব। এছটো প্ৰথমতে ইয়াতো নাই, এইটো প্ৰথমতে নহ'ব। নেক্সট আমাক কি কৈছে, নেক্সট কোনটি আহিব? প্ৰথমতে তেওঁৰ শস্যডৰা পকা মানে কি ফুলেৰে ভৰি আছিল বা পকি আছিল। তাৰপাছত কি আছিল, এটা হেল ষ্টৰ্ম আহিছিল। গতিকে অপশ্যন আৰ, প্ৰথমতে এছটো আহিব, তাৰপাছত আৰ। এ ছাডেন হেল ষ্টৰ্ম ষ্ট্ৰাইকছ লেন্সছ ফিল্ড। তাৰ পাছত কি হৈছিল, তেওঁ দুখত ভাগি পৰিছিল। এছৰ পাছত আৰ, এছৰ পাছত আৰ, এইটোতো এছৰ পাছত পি হি আছে। লেন্সো ইজ ডিভাষ্টেটেড। হেল ষ্টৰ্ম অহাৰ পিছতহে তেওঁ দুখত ভাগি পৰিছিল। শস্যবিলাক হেৰুৱাৰ পিছতহে তেওঁ দুখত ভাগি পৰিছিল। গতিকে এছৰ পাছত হ'ব আৰ হে, এছৰ পাছত পি নহয়। কাৰণ প্ৰথমতে তেওঁৰ শস্যবিলাক পকি আছিল, তাৰে পাছত কি আছিল, হেলষ্টৰ্ম হৈছিল। তাৰে শস্য পকি থকাৰ পাছত দুখত ভাগি পৰা নাছিল নহয়। হেলষ্টৰ্ম অহাৰ পিছতে দুখত ভাগি পৰিছিল। সেইকাৰণে অপশ্যন বি ইজ কাৰেক্ট। নেক্সট, এ প্লেগ অফ লোকাষ্ট উড হেভ লেড মোৰ দেন দিছ উইথ ৰেফাৰেঞ্চ টু দ্য প্ৰ'জ পিচ বাই GL ফুৱেণ্টিছ এ লেটাৰ টু। ইয়াত অলপ উল্টা হৈছে, এইখিনি বস্তু ইয়াত আহিব লাগিছিল। উইথ ৰেফাৰেঞ্চ টু দ্য প্ৰ'জ পিচ এ লেটাৰ টু গড বাই GL ফুৱেণ্টিছ এনেকুৱা হ'ব লাগিছিল। ঠিক আছে। চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড। মানে ইয়াক আমাৰ কৈছে যে এই লোকাছ শব্দটো যি দিয়া আছে ইয়াৰ মিনিং হৈছে, লোকাছৰ মিনিং কি? ইনচেক্ট। নেক্সট, it's really getting bad now. Why does the speaker in the context of a letter to God say so in the quoted line? ইয়াত কি কৈছে, it's really getting bad now এনেকৈ কিয় কৈছিল লিখকে? কাৰণ বিকজ দ্য ৰেইন ডেষ্ট্ৰয় দ্য স্পীকাৰ্ছ ফিল্ড, সেইকাৰণে নেকি? এতিয়া বৰ বেয়া হ'বলৈ ধৰিছে। কি কাৰণে কৈছিল? প্ৰথমতে লেন্সৰ পথাৰখনত কি হৈছিল, ধুনীয়াকৈ বৰষুণ পৰিছিল, তেতিয়া তেওঁ যথেষ্ট সুখী হৈছিল। কিন্তু বৰষুণ যেতিয়া হেল ষ্টৰ্মক লৈ পৰিণত হৈছিল আৰু কি কয় অলপতে অতি সোনকালে বৰষুণ পাৰ হৈ যোৱা নাছিল, তেতিয়াহে তেওঁ তেনেকৈ কৈছিল। গতিকে কি হ'ব, বিকজ দ্য ৰেইন চেঞ্জ ইনটু হেলষ্টৰ্মক লৈ পৰিৱৰ্তন হোৱাৰ কাৰণে নেকি? বিকজ দ্য ৰেইন ডিড নট পাছ কুইকলি, বৰষুণ অতি সোনকালে পাৰ নোহোৱাৰ বাবে নেকি? বিকজ দ্য ৰেইন ডিড নট পাছ কুইকলি এণ্ড ট্ৰেন্সফৰ্ম ইনটু এ হেলষ্টৰ্ম। গতিকে অপশ্যন ডিটোৱে হ'ব, কাৰণ অপশ্যন ডি দুয়োটা মেনশ্যন কৰি দিছে যে বৰষুণ সোনকালে পাৰো হৈ যোৱা নাছিল আৰু কি এই বৰষুণ কি হৈছিল, হেলষ্টৰ্মক লৈ পৰিণত হৈছিল। পেছো ইজ দ্য কাৰেঞ্চি অফ, পেছো কোন দেশৰ কাৰেঞ্চি আছিল? লেটিন আমেৰিকাৰ। নেক্সট, দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপৰ অৰ এটলিষ্ট এ কি আছিল? ডাউনপৰ অৰ্থাৎ হেভি বৰষুণ বা চাৱাৰৰ প্ৰয়োজন আছিল। চাৱাৰ মানে আমাৰ বৰষুণ। হোৱাট ৱাজ লেন্সোছ ৱাইফ প্ৰিপেয়াৰিং? লেন্সৰ ৱাইফে কি প্ৰিপেয়াৰ কৰি আছিল? চাপাৰ প্ৰিপেয়াৰ কৰি আছিল। নেক্সট, হোৱাট হেপেন টু দ্য ৰেইন ছাডেনলি? হঠাৎ বৰষুণ কি হৈছিলে? ইট ষ্টপ, হঠাতে ষ্টপ হৈছিল নেকি? হঠাতেতো ষ্টপ হোৱা নাছিল। ইট টাৰ্ণ ইনটু এচিড ৰেইন, এচিড ৰেইনটোৰ কথা আমাক পাঠটোত উল্লেখ কৰা নাই। ইট চেঞ্জ ইনটু হেলষ্ট'নছ, আৰু কৈছে নেক্সটটোত
ইট ষ্টাৰ্টেড ৰেইনিং মোৰ হেভিলি নহয়, এইটো কি আছিল হেইলষ্টৰ্মৰ কাৰণে হঠাতে পৰিৱৰ্তন হৈছিল। নেক্সট কুৱেশ্যন আমাক কি দ্য পোষ্টমাষ্টাৰ ৱাজ এ ফেট এমিউবল মেন। হোৱাট ইজ দ্য মিনিং অফ দ্য এমিয়েবল? এমিয়েবল মানে কি কৈ পাইছিলোঁ আমি? ফ্ৰেণ্ডলি মানে বন্ধুত্ব, ৰুড নহয়, হেল্পফুলো নহয়, এনথুজিয়াষ্টিকো নহয়। ৰুড মানে কি কঠোৰভাৱে যি ব্যৱহাৰ কৰে তাক কয় ৰুড বিহেভিয়াৰ বুলি। আৰু হেল্পফুল মানে কি সহায়কাৰী। এনথুজিয়াষ্টিক মানে হৈছে কি উৎসাহী। নেক্সট কৈছে ইন দ্য ষ্টৰী এ লেটাৰ টু গড দ্য হাউচ ইজ কল্ড দ্য হাউচ বিকজ। এই ঘৰটোক দ্য হাউচ বুলি কিয় কোৱা হৈছিল? কাৰণ সেইটো কি আছিল? ইট ইজ ডিফাৰেণ্ট, কোনো ডিফাৰেণ্ট ঘৰ নাছিল, পাক্কা ভিল্লা নাছিল, লাষ্ট এটা বনোৱা নাছিল। এইটো কিয় কৈছিল যে সেইটো সেই উপত্যকাতে মাত্ৰ একমাত্ৰ ঘৰ আছিল সেইকাৰণে। নেক্সট লেন্সো কম্পেয়াৰ দ্য কোৱান্টাম অফ ডেমেজ অফ হিজ কৰ্ণফিল্ড উইথ। এই কৰ্ণফিল্ড লেন্সৰ শস্য পথাৰখন যে ধ্বংস হৈ গৈছিল তাক তেওঁ কিহৰ লগত তুলনা কৰিছিল? তাক এটাক বাই ৰেডছ, এই এন্দুৰৰ এটাকৰ লগত তেওঁ তুলনা কৰা নাছিল। এটাক বাই ক্ৰ'জ, কাউৰীয়ে এটাক কৰাৰ কথা কোৱা নাছিল। ডিভাষ্টেটিং ফ্লাড কোনো বানপানীও হোৱা নাছিল। গতিকে কি কৈছিল? সেই লোকাষ্টে ধ্বংস কৰাৰ কথা কৈছিল, তাইৰ লগত তুলনা কৰিছিল। এনাঞ্চ দ্য ফলোইং একৰ্ডিং টু, এইটো কুৱেশ্যন ৰিপিট হৈছে। Which value is highlighted when the postmaster and his employees donated money from their salaries? কোনটি ভাৱ প্ৰকাশ পাইছে যেতিয়া পোষ্টমাষ্টাৰ গৰাকীয়ে কি কৈছিল মানিখিনি টকাখিনি তেওঁক লেন্সক দান কৰিছিল? চেলফিছনেছ মানে কি স্বাৰ্থপৰ ভাৱ প্ৰকাশ পাইছিল নেকি? স্বাৰ্থপৰ হ'লেতো টকাখিনি নিদিলেহেঁতেন। নেক্সট এটা কৈছে আমাৰ অবিডিয়েঞ্চ টু অথৰিটি, মানে আমাৰ অথৰিটিৰ পৰা তেওঁ বাধ্যতা আছিল, বাধ্যবাধকতা আছিল। তেনেকুৱাতো নাই যে অথৰিটি কিবা কৈছে বা লেন্সৰ চিঠিখন দিছে তেওঁক আমি টকা ঘূৰাই দিব লাগিব, তেনেকুৱাতো কোনো কথা নাছিল। ষ্ট্ৰিকনেছ, কোনো কঠোৰতা নাছিল। শুদ্ধ উত্তৰটো কি কাইণ্ডনেছ, সৰলতা আৰু জেনেৰচিটি, মানে তেওঁৰ উদাৰ সৰলতা আৰু জেনেৰচিটি মানে হৈছে উদাৰ মনোভাৱ আছিল সেইকাৰণে। Why did the postmaster sign the letter এজ গড? এই পোষ্টমাষ্টাৰ গৰাকী শেষত চিঠিখনৰ শেষত গড বুলি কিয় চিগনেচাৰ কৰিছিল? মানে পিছত যেতিয়া তেওঁ টকাখিনি ঘূৰাই লেন্সক দিছিল চিঠিখন এখনত ভৰাই, তাতে তেওঁ এখন টকাখিনিৰ লগত খামটোত এখন চিঠিও দি দিছিল আৰু তাত তেওঁ গড বুলি এটা চিগনেচাৰ লাগি দিছিল। কাৰণ কি? সেই কাৰণটো আছিল টু মেক লেন্সো থিংক গড হেড এনচাৰ্ড হিজ প্ৰেয়াৰ্ছ। লেন্সই যাতে নিজে ভাবে যে ভগৱানে সেই চিঠিখনৰ উত্তৰ দিছে, সেইকাৰণে বিটো দিছে অপশ্যন কি টু হাইড হিজ আইডেণ্টিটি, পোষ্টমাষ্টাৰজনৰ নিজৰ পৰিচয় লুকুৱাই ৰখাৰ কাৰণে। এইটোতো নহয়, তেখেতৰ নিজৰ পৰিচয় লুকুৱাই ৰখাৰ কাৰণে নহয়। টু প্লে এ ট্ৰিক, লেন্সৰ ওপৰত কোনো ট্ৰিক কোনো কৌশল চলোৱাৰ কাৰণে নহয়। টু এভইড বিং পানিছ, তেওঁ পানিছমেণ্টৰ পৰা ৰক্ষা কৰাৰ কাৰণে নহয়। কি টু মেক লেন্সো থিংক গড হেড এনচাৰ্ড হিজ প্ৰেয়াৰ্ছ, যেন কি কয় লেন্সই যাতে ভাবে যে ভগৱানে তেওঁ যি প্ৰাৰ্থনা কৰিছিল তাৰ উত্তৰ দিছে, ভগৱানে নিজে উত্তৰ দিছে তেনেকৈ যাতে ভাবে সেইকাৰণে। নেক্সট কৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন ডেট ফলোজ। আমাৰ তলৰ যিকেইটা ষ্টেটমেণ্ট দিছে সেইকেইটা আমাক ভালদৰে পঢ়িব দিছে আৰু কি ক'ব দিছে তলত त्या উত্তৰকেইটা কোনটি শুদ্ধ হয় বাছি উলিয়াব দিছে। দ্য পোষ্টমাষ্টাৰ ৱাজ এবল টু চেণ্ড 100 pesos টু লেন্সো ভায়া এন এনভেলপ। এনভেলপটোত পোষ্টমাষ্টাৰগৰাকীয়ে 100 pesos লেন্সলৈ আগবঢ়াইছিল। 100 পেচছটো দিয়া নাছিল, গতিকে এইটো ভুল। 70 পেচছহে দিছিল। লেন্সো ৰাইট another letter thanking God for receiving 100 pesos. 100 pesos পোৱাৰ কাৰণে লেন্সো কি কৰিছিল? ভগৱানলৈ ধন্যবাদ জনাই এখন চিঠি লিখিছিল। এইটো ভুল, গতিকে এনচাৰ কি হ'ব? বথ ষ্টেটমেণ্ট 1 and ষ্টেটমেণ্ট 2 are false. Next, in the northeast, huge mountains of clouds can be seen approaching. What do you mean by huge mountains of clouds? আমাক huge mountains of clouds বুলি কিহক কৈছে? very high clouds, বহুত অসত থকা clouds নহয়। ভেৰি ডাৰ্ক, বহুত আন্ধাৰ ক্লাউডছৰ কথা কোৱা নাই। কি কৈছে? ক্লাউডছ মেকিং হিলি পেটাৰ্ণৰ কথা কোৱা নাই, যে হিলৰ নিচিনা আকৃতি তাৰ কথা কোৱা নাই। কৈছে কি যে এনেহেন দেখা গৈছিল সেই মেঘবিলাকত যদি বহুত ডাঙৰ বৰষুণ হ'ব আৰু ক্লাউডছ প্ৰমিজিং হেভি ৰেইনছ তাৰ কথাই কোৱা হৈছিল। নেক্সট কৈছে হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু চেণ্ড মানি টু লেন্সো। এই পোষ্টমাষ্টাৰগৰাকীয়ে লেন্সলৈ টকা পঠিওৱাৰ সিদ্ধান্ত কিয় লৈছিল? কাৰণ টু প্ৰুভ ডেট গড ৰিয়েলি এক্সিষ্ট, কি কৰাৰ কাৰণে যে ভগৱান যে সঁচাকৈয়ে আছে এই পৃথিৱীত তাক প্ৰমাণ কৰাৰ কাৰণে। নেক্সট কৈছে কি টু কিপ লেন্সো ফ্ৰম লছিং ফেইথ ইন গড, কি
লেন্সৰ যাতে ভগৱানৰ ওপৰত থকা বিশ্বাস হেৰাই নাযায় তাৰ কাৰণে। নেক্সটটো কৈছে টু গেইন পপুলাৰিটি ইন দ্য ভিলেজ। সেই গাঁওখনত তেওঁ নিজৰ জনপ্ৰিয়তা লাভ কৰাৰ কাৰণে। জনপ্ৰিয়তা লাভ কৰাৰ কাৰণে নহয়, টু ৰিপে এন অল্ড ফেভাৰ। কোনো অল্ড ফেভাৰ ৰিপে কৰাৰ কাৰণে নহয়, গড যি এক্সিষ্ট তাৰে প্ৰমাণ কৰা নহয়। কাৰণ কি, যাতে লেন্সৰ ভগৱানৰ ওপৰত থকা বিশ্বাস ভাঙি নাযায় তাৰ কাৰণে। A plague of locusts would have left more than this. The hail left nothing. What is the speaker's state of mind at this time? সেই লেন্সই যে কৈছিল যে যদি কাকতি ফৰিঙেও আমাৰ খেতিডৰাত ধৰিলেহেঁতেন, তেওঁলোকেও হয়তো আমালৈ কিছু এৰিলেহেঁতেন, কিন্তু এই হেলষ্টৰ্মটোৱে আমালৈ একোকে নেৰিলে। গতিকে ইয়াত কি অৱস্থাত, কিটো ভাৱত তেখেতে এই কথাষাৰ কৈছে যে হি ইজ এক্সট্ৰিমলি হেপী এণ্ড ছেটিছফাইড। বহুত সন্তুষ্ট আছিল নেকি তেখেতে? সন্তুষ্টটো নাছিল, ইমান দুখত কৈছে। হি ইজ এক্সট্ৰিমলি অৰিড, হি ইজ এক্সাইটেড। এক্সাইট মানে বহুত উৎসাহী আছিল, উৎসাহিত নাছিল। অভাৰ জয়েড, বহুত ফূৰ্তি আছিল, এইটো নহয়। গতিকে কি হ'ব, হি ইজ এক্সট্ৰিমলি অৰিড এট দিছ টাইম। সেই সময়তে বহুত দুখী আছিল। The phrase but still he knew how to write proves that আমাক গল্পটোত যে উল্লেখ কৰিছে তথাপিও তেওঁ কি আছিল, হাৰ্ড ৱৰ্কিং আছিল। লেন্সো এগৰাকী কেনেকুৱা ফাৰ্মাৰ আছিল, তেওঁ অক্স অফ হে মেন বুলি কৈছিল। মানে তেওঁ যথেষ্ট পৰিশ্ৰমী আছিল, তথাপিও তেওঁ কি কৈছিল আমাক, বাট ষ্টিল হি নিউ হাউ টু ৰাইট। তথাপিও তেওঁ কেনেকৈ লিখিব লাগে তাক জানিছিল। তাৰ মানে কি, ডিলিজেণ্ট মানে হৈছিলে হাৰ্ড ৱৰ্কিং, পৰিশ্ৰমী ফাৰ্মাৰ। পৰিশ্ৰমী ফাৰ্মাৰ থকাৰ কথা কোৱা নাই ইয়াত। ইয়াত কি কৈছে, বাট ষ্টিল হি নিউ হাউ টু ৰাইট। তথাপিতো জানিছিল যে কেনেকৈ লিখিব লাগে। তাৰ মানে কি, তেওঁ লিখা পঢ়া জানিছিল, তেওঁ স্বাক্ষৰ আছিল। মানে কি, লেন্স ৱাজ লিটাৰেট। অপশ্যন এ ইজ কাৰেক্ট হ'ব। আনএডুকেটেড নহয়, আনএডুকেটেড হ'লেতো তেওঁ লিখিবই নাজানিলেহেঁতেন। হাৰ্ড ৱৰ্কিং বা আমাৰ ডিলিজেণ্টৰ কথা কোৱা নাই, ডিলিজেণ্ট মানে হাৰ্ড ৱৰ্কিং। নেক্সট কুৱেশ্যন কৈছে, when Lenso says God could not have made a mistake, this is an example of which literary device? ইয়াত কোনটি লিটাৰী ডিভাইজৰ কথা কৈছে যে ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে? এইটো আমাক এতিয়া আইৰনী কৰি কৈছে ইয়াত, মানে ব্যংগ ভাৱত কৈছে যে ভগৱানে কেতিয়াও কি নকৰে, ভুল নকৰে। আমিতো ভগৱানে ভুল কৰে না নকৰে আমিতো দেখাও নাই। গতিকে এনেতো এইটো ব্যংগ ভাৱত কৈছে যে ভগৱানেও কেতিয়াও ভুল নকৰে। I hope it passes quickly. It did not pass quickly. What is the it referred to with reference to a letter God? এতিয়া ইতি কি বুজাইছে? ইত মানে কিহৰ কথা কৈছে? কি সোনকালে পাৰ হৈ যোৱা নাছিল? হেলষ্টৰ্মটোহে। গতিকে কি বুজাইছে এতিয়া? হেলষ্টৰ্মৰ কথা কৈছে। পেক অফ উলছৰ কথা কোৱা নাই নহয়, বা লোকাষ্টৰ ইট বুলি কোৱা নাই, বা হেভি ডাউনপ'ৰ নহয়। আচ্ছা, হেলষ্টৰ্ম আৰু হেভি ডাউনপ'ৰ একেটো নহয়। হেভি ডাউনপ'ৰ মানে কি, মুষলধাৰ বৰষুণ চাপ'জ। ইয়াত হেলষ্টৰ্মটোৰ কথা কৈছিল, যে হেলষ্টৰ্মটো যে অতি সোনকালে পাৰ হৈ যোৱা নাছিল, সেইকাৰণেহে তেওঁ কৈছিল। হোৱাট ইজ লোকাষ্ট? লোকাষ্ট কি? লোকাষ্ট এবিধ কি? এবিধ এ কাইণ্ড অফ ইনচেক্ট, এনিমেল নহয়। মানে ফৰিঙৰ এটা কি, এইটো এটা পতংগৰ প্ৰজাতি। গতিকে বেক্টেৰিয়াৰ প্ৰজাতিও নহয়, বাৰ্ডৰ প্ৰজাতিও নহয়, কি এইটো ইনচেক্টৰ প্ৰজাতি। নেক্সট কৈছে, চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ, ৰিপ্লেচ ৰেষ্ট উইথ দ্য বেষ্ট অপশ্যন ডেট সুইটছ বেষ্ট। ৰেষ্ট মানে কি বুজাইছে? ৰেষ্ট মানে কি, দ্য ৰিমেইনিং পাৰ্ট হয় ৰেষ্ট মানে। ফ্ৰম দ্য ষ্টেটমেণ্ট বিল' অনলি ওৱান ইজ ট্ৰু, চুজ ইট। এটাই শুদ্ধ বুলি কৈছে চেণ্টেন্স, সেইটো বাছি উলিয়াব দিছে। লেন্সছ প্ৰফেশ্যন ৱাজ, প্ৰথমটো কৈছে কি, ফাৰ্মিং। ফাৰ্মিং আছিল না তেওঁলোকৰ, শ্বেয়াৰ ক্ৰপিং আছিল না, ব্ৰিক মেকিং আছিল না, কাৰ্পেণ্ট্ৰি আছিল? ফাৰ্মিং আছিল, তেখেতে খেতি পথাৰত কাম কৰিছিল। শ্বেয়াৰ ক্ৰপিং মানে কি, আধিত যি মাটি আধি লৈ যি খেতি কৰে। ব্ৰিক মেকিং মানে হৈছে কি, ব্ৰিক বনোৱা, এই আমাৰ ইটা বনোৱা। কাৰ্পেণ্ট্ৰি মানে কাঠমিস্ত্ৰী। শ্বেয়াৰ ক্ৰপিঙো নাছিল, তেখেতে আছিল ফাৰ্মিংহে কৰিছিল, মানে ফাৰ্মাৰ আছিল। I need 100 pesos. Peso refers to the currency. Peso core currency আছিল, লেটিন আমেৰিকাৰ কাৰেঞ্চি আছিল। নেক্সট, লেন্সো wrote a letter to God asking for money because কিয় তেওঁক টকাৰ প্ৰয়োজন হৈছিলে? কাৰণ এই চিঠিখনত তেখেতে উল্লেখ কৰি দিছিল নহয়, কি লিখিছিল? I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm. চিঠিখনত তেওঁ নিজেই উল্লেখ কৰি দিছিল যে হেলষ্টৰ্মে মোৰ সকলোখিনি ধ্বংস কৰি পেলাইছে, সেইকাৰণে মোক কিহৰ প্ৰয়োজন? মোৰ টকাৰ প্ৰয়োজন। গতিকে এনচাৰ হ'ব যে হিজ কৰ্ণ ফিল্ড ৱাজ ডেষ্ট্ৰইড। সেইকাৰণেহে দুখীয়া ফাৰ্মাৰ থকাৰ কাৰণে নহয়, তেখেতক টকাৰ প্ৰয়োজন হোৱাৰ কাৰণে নহয়, বা ভগৱানৰ ওপৰত বিশ্বাস থকাৰ কাৰণেও নহয়। কৰ্ণফিল্ডখন ধ্বংস হৈ গৈছিল, সেইকাৰণেহে তেওঁ ভগৱানলৈ চিঠি লিখিছিল। নেক্সট কৈছে,
হোৱাট কাইণ্ড অফ পাৰ্চন উড ইউ চে লেঞ্চ ৱাজ আফটাৰ ৰিডিং দ্য ষ্টৰী? এই গল্পটো পঢ়ি তুমি লেঞ্চৰ বিষয়ে কি ক'বা? তেওঁ কেনেকুৱা প্ৰকাৰৰ ব্যক্তি আছিল? গ্ৰীডি, এক নম্বৰটো কৈছে গ্ৰীডি মানে কি? লোভী, তেখেতে লোভী আছিল নেকি? লোভীটো নহয়। আনগ্ৰেছফুল মানে অসভ্য, অসভ্য নাছিল। ষ্টুপিড মানে মূৰ্খ, মূৰ্খ নহয় নেইভ, সহজ সৰল ব্যক্তি আছিল তেখেতে। নেক্সট কৈছে এ ভায়োলেণ্ট ট্ৰপিকেল ষ্টৰ্ম উইথ ভেৰি ষ্ট্ৰং উইণ্ড ইজ কল্ড। চাবাচোন, ভায়োলেণ্ট ট্ৰপিকেল ষ্টৰ্ম উইথ ভেৰি ষ্ট্ৰং উইণ্ড, বহুত শক্তিশালী বতাহ আৰু ধুমুহা, সেই তাক কয় টাইফুন। সেইটো হ'ব টাইফুন হ'ব এইটো। চাইক্লন নহয়, চাইক্লনটো ঘূৰ্ণী বতাহ, ঘূৰণীয়া বতাহ থাকে। হেলষ্টৰ্মটো ধুমুহা বতাহ। নেক্সট, দ্য কনফ্লিক্ট ইন দ্য ষ্টৰী এ লেটাৰ টু গড ইজ বিটুইন। ইয়াত কনফ্লিক্ট কিহৰ কিহৰ মাজত, এই আমাৰ যি বিৰোধাভাস প্ৰকাশ কৰিছে, কিহৰ কিহৰ মাজত বিৰোধ হৈছে ইয়াত? হিউমেন এণ্ড নেচাৰ, অকল হিউমেন আৰু নেচাৰৰ মাজত নহয়। কি হিউমেনছ এণ্ড গডৰ মাজতো নহয়, হিউমেনছ এণ্ড গডৰ মাজতো নহয়, হিউমেনছ এণ্ড এনিমেলছৰ মাজতো নহয়। কি এইটো? বাট হিউমেনছ এণ্ড নেচাৰ। চাবাচোন, প্ৰথমতে কি কৈছে? মানুহ আৰু প্ৰকৃতিৰ মাজত বুলি কৈছে। ইয়াত লেঞ্চো ইমান কষ্ট কৰি খেতিডৰা কি কয় ডাঙৰ দীঘল কৰিছিল, তাৰপিছত হঠাৎ বৰষুণে, ধুমুহা বৰষুণে ধ্বংস কৰি পেলাইছিল। ইয়াত কিহৰ মাজত তুলনা কৰিছে? মানুহ আৰু প্ৰকৃতিৰ মাজত। আৰু শেষত কি কৰিছে? লেঞ্চক ইমান কষ্ট কৰি পষ্টমাষ্টাৰৰ গৰাকী টকাখিনি সংগ্ৰহ কৰি দিছে, কিন্তু পষ্টমাষ্টাৰৰ ওপৰতে লেঞ্চৰ কি হৈছে? অবিশ্বাস হৈছে। তাতে মানুহ আৰু মানুহৰ মাজতে কনফ্লিক্ট বুজাইছে। তাৰমানে কি ক'লা? অপশ্যন ডি ইজ কাৰেক্ট। গতিকে উত্তৰ হ'ব কি? হিউমেনছ এণ্ড নেচাৰ এণ্ড দ্য হিউমেনছ দেমছেলভছ। নেক্সট, লেঞ্চ বিগান টু ৰাইট হিজ ফাৰ্ষ্ট লেটাৰ টু গড। কেতিয়া লিখিছিলে? ছানডে এট নাইট নেকি? নাইটততো নহয়, মানডে এট নাইট নহয়, ছানডে এট ডে ব্ৰেক, মানে ৰবিবাৰে ৰাতিপুৱা, ৰাতিপুৱাই মানে অতি সোনকালে। Read the following statement with reference to a letter to God and choose the correct option. এইবোৰে মোক দুটা ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্ট দুটা ভালদৰে পঢ়িব দিছে আৰু তলৰ প্ৰশ্নখিনিৰ উত্তৰ দিব দিছে। কোনটি শুদ্ধ হয়? ফ্ৰম লেঞ্চছ হাউচ ওৱান কুড চি দ্য পোষ্ট অফিচ। লেঞ্চৰ ঘৰটোৰ পৰা পোষ্ট অফিচ দেখা পোৱা গৈছিল নেকি? পোষ্ট অফিচটো দেখা পোৱা যোৱা নাছিল। লেঞ্চছ হাউচ ৱাজ দ্য অনলি হাউচ অন দ্য হিলটপ। এইটো কি শুদ্ধ হয়? কাৰণ লেঞ্চৰ ঘৰটো কি আছিল? সেই শিলৰ ওপৰত থকা আটাইতকৈ অহত থকা একমাত্ৰ ঘৰ আছিল। গতিকে আমাৰ এনচাৰ কি হ'ব? ষ্টেটমেণ্ট এ ইজ ফলছ, statement B is true, and statement 1 is false. Answer B. How does the author uses irony to highlight the central theme of the story A Letter to God? A Letter to God chapter 2 মূল যিটো বিষয় সেইটো কেনেকৈ লিখকে হাইলাইট কৰিছে বা কেনেকুৱা ব্যংগভাৱে হাইলাইট কৰিছে? বাই শ্বয়িং ডেট লেঞ্চছ ফেইথ ৱাজ মিছপ্লেচড। লেঞ্চৰ যিটো ভগৱানৰ ওপৰত বিশ্বাস আছিল, সেই বিশ্বাসটো কি হৈছিল? ভুল জেগাত তেখেতে বিশ্বাস ৰাখিছিল। এইটোতো নহয়, ভুল জেগাত তেখেতে বিশ্বাস ৰখা নাছিল। বাই মেকিং লেঞ্চছ প্ৰেয়াৰ্ছ ইনএফেক্টিভ। লেঞ্চই যি আশা কৰিছিল সেই বিফল হৈছিল নেকি? বিফলটো হোৱা নাছিল। বাই ডিপিক্টিং দ্য পোষ্ট অফিচ এমপ্লয়িজ এজ কাইণ্ড বাট মিছআণ্ডাৰষ্টুড। কেনেকৈ তেওঁ বৰ্ণনা কৰিছিল যে পোষ্ট অফিচৰ এমপ্লয়ীবিলাক কি আছিল? সৰল আছিল, দয়ালু আছিল, কিন্তু তেওঁলোকক ভুল বুজা হৈছিল। নেক্সটটো কৈছে লেঞ্চো লছিং হিজ ফেইথ ইন গড আফটাৰ দ্য ইনচিডেণ্ট। সেই ঘটনাটোৰ পিছত লেঞ্চৰ ভগৱানৰ ওপৰত থকা বিশ্বাস নোহোৱা হৈছিল। এইটো নহয়, গতিকে এনচাৰ চি। নেক্সট, লেঞ্চো উইচড ফৰ এ ডাউনপৰ অৰ এ শ্বাৱাৰ। পিক দ্য অপশ্যন ডেট কাৰেক্টলি লিষ্ট দ্য কাৰেক্ট মেচ ফৰ দ্য কাইণ্ড অফ ৰেইন। আমাক ইয়াত মিলাবলৈ দিছে যে হেভি ৰেইন মানে কি হ'ব? হেভি ৰেইন মানে ইটছ কামিং ডাউন কোৱাইট ষ্ট্ৰং এণ্ড ইউ ভেৰি ৱেট। ইয়াত ভেৰি ডাবল নালাগে, ইউ ৱেট ভেৰি কুইকলি। ইয়াত কি কৈছে? হেভি ৰেইন মানে হৈছে কি? যে বহুত ডাঙৰকৈ বৰষুণ আহে আৰু কি অতি সোনকালে আমি ভিজি যাওঁ, সেইটো হৈছে হেভি ৰেইন। আৰু থাণ্ডাৰ ষ্টৰ্ম মানে কি জানে? আমাৰ যে বজ্ৰপাত পৰে, গিৰ্জনি দিয়ে, তাক কয় থাণ্ডাৰ ষ্টৰ্ম। ইয়াত কি হ'ব? যে ইট ইজ এ ভায়োলেণ্ট শ্বৰ্ট লিভড ৱেডাৰ ডিষ্টাৰবেঞ্চেছ এছ'চিয়েটেড উইথ লাইটিং। ইয়াত কি হয়? লাইটিং হয়, ঠাণ্ডাৰ পৰে আৰু ষ্ট্ৰং উইণ্ড আহে। মানে কি পৰে? ইয়াত কি হ'ব? আমাৰ কি গিৰগিৰি যি দিয়ে, তাত কি হয়? আমাৰ লাইটৰ পোহৰ পৰে না, চিকমিকনি দিয়ে। গতিকে এইটো কি হ'ব? থাণ্ডাৰ ষ্টৰ্মটো হ'ব অপশ্যন 5। কম সময়ৰ কাৰণে এটা ৱেডাৰ ডিষ্টাৰবেঞ্চেছ হয় আৰু ইয়াত কি থাকে? লাইটিং থাকে, পোহৰো পৰে, মানে চিকমিকনি দিলে পোহৰ আহে,
ঠাণ্ডাৰ পৰে মানে আমাৰ গিৰগিৰণি দিয়ে আৰু ষ্ট্ৰং উইণ্ড আহে। নেক্সট ড্ৰিজল। ড্ৰিজল মানে কি জানা? এইটো হৈছে টপ টপকে পানী পৰে, ড্ৰপ ড্ৰপকে। গতিকে লাইট ৰেইন মানে সৰু সৰু বৰষুণ, আৰু কি কৰে যে ফাইন ড্ৰপছ পৰে, সৰু ড্ৰপছ পৰে পানীৰ, ড্ৰিজল মানে। আৰু টৰেঞ্চিয়েল ৰেইন মানে হৈছে কি? টৰেঞ্চিয়েল ৰেইন মানে হ'ব আৰু ডাউনপ'ৰ এটা দিছে। ডাউনপ'ৰ মানে কি? ৰিয়েলি ভেৰি হেভি ৰেইন ডেট কামছ ভেৰি ছাডেনলি। এইটো হৈছে 6 নম্বৰটো দিছে ৰিয়েলি ভেৰি হেভি ৰেইন ডেট কামছ ভেৰি ছাডেনলি। সেইটো হৈছে ডাউনপ'ৰ। টৰেঞ্চিয়েল ৰেইনটো হৈছে কি? ভেৰি হেভি ৰেইন, ট্ৰপিকেল ৰেইন, সেইটো হৈছে আমাৰ টৰেঞ্চিয়েল ৰেইন। গতিকে হৈছে, বুজি পাইছা এতিয়া? একবাৰ আৰু কৈ দিছোঁ যে হেভি ৰেইন কি আছিল আমাৰ? ইটছ কামিং ডাউন, আৰু আমি সোনকালে ভিজিম, সেইটো হেভি ৰেইন। আৰু থাণ্ডাৰ ষ্টৰ্ম মানে কি? আমাৰ যে চিকমিকনি দিয়ে, গিৰ্জনি দিয়ে, সেইটো থাণ্ডাৰ ষ্টৰ্ম। ড্ৰিজল মানে টপ টপকে পানী পৰে, ড্ৰপ ড্ৰপকে পানী পৰি থাকে, ড্ৰপ ড্ৰপ পানী পৰি থাকে, সেইটো হৈছে আমাৰ ড্ৰিজল। আৰু টৰেঞ্চিয়েল ৰেইন হৈছে কি? আমাৰ ভেৰি হেভি ৰেইন, ট্ৰপিকেল ৰেইন, সেইটো হৈছে আমাৰ টৰেঞ্চিয়েল ৰেইন। আৰু ডাউনপ'ৰ মানে হৈছে কি? ৰিয়েলি ভেৰি হেভি ৰেইন ডেট কামছ ভেৰি ছাডেনলি, সেইটো হৈছে আমাৰ ডাউনপ'ৰ। Next, choose the meaning of the underlined words in the following sentences from the alternatives given in brackets. আমাক কি কৈছে? The postmaster experiencing the contentment of a man who dash. ইয়াত কণ্টেণ্টমেণ্টৰ মিনিংটো সুধিছে। কণ্টেণ্টমেণ্ট মানে কি? এইটো হ'ব ছেটিছফেকশ্যন। নেক্সট সুধিছে এট ডে ব্ৰেক হি বিগেন টু ৰাইট এ লেটাৰ। ইয়াত ডে ব্ৰেকৰ মিনিংটো হৈছে, ডে ব্ৰেক মানে আছিল কি? ডন, অতি সোনকালে, ৰাতিপুৱাই। Choose the correct phrase expression to complete the following sentence. Big drops are tens and pieces and the কি হ'ব? Small ones are 5, 2 নহয়। লেন্সো ডিমাণ্ডেড ডেছ পেছজ ফ্ৰম গড। কিমান পেছজ তেখেতে ভগৱানৰ পৰা ডিমাণ্ড কৰিছিল? 100 পেছজ। দ্য পোষ্টমাষ্টাৰ ৱাজন কি আছিল? তেখেতে এমিয়েবল ব্যক্তি আছিল। ফুলিছ মানে মূৰ্খ, ক্ৰুৱেল মানে নিষ্ঠুৰ, আৰু ব্ৰেভ মানে সাহসী। নেক্সট, দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ, আৰু সেই পৃথিৱীক প্ৰয়োজন হোৱা বস্তুটো আছিল সেই সময়ত কি? ডাউনপ'ৰ। হিল ষ্টৰ্মৰ প্ৰয়োজন নাছিল, শিল বৰষুণৰ। স্ন'ফল মানে বৰফ পৰাৰ প্ৰয়োজন নাছিল, হেভি ৰেইনফল নহয়। ডাউনপ'ৰ যিহেতু অপশ্যনটো আছেই, গতিকে কিতাপত মেনশ্যন আছে ডাউনপ'ৰ বা শ্বাৱাৰ বুলি, সেই দুটাহে বেছি একুৰেট হ'ব। লেন্সো ৰোট এ লেটাৰ টু দ্য পোষ্টমাষ্টাৰ। পোষ্টমাষ্টাৰলৈতো লেন্সো চিঠি লিখা নাছিল, গতিকে ফল্ছ। হু ৰিড লেন্সোছ লেটাৰ। লেন্সোৰ চিঠিখন কোনে পঢ়িছিল? পোষ্টমাষ্টাৰ গৰাকী। হোৱাট ডিড লেন্সো হোপ ফৰ। লেন্সো কি বিচাৰিছিল? যে হেল্প ফ্ৰম গড বা হোপ 100 পেছজ ফ্ৰম গড। হোৱাট ডিড লেন্সো নিড মানি। হোৱাই ডিড লেন্সো নিড মানি। লেন্সো টকাখিনি কিয় প্ৰয়োজন হৈছিল? কাৰণ ট্ৰেক্টৰ কিনাৰ কাৰণে নহয়, কাৰ কিনাৰ কাৰণে নহয়, বুক কিনাৰ কাৰণে নহয়, টু ছেভ হিজ ফেমিলি ফ্ৰম ডেঞ্জাৰ, নিজৰ পৰিয়ালটোক সেই বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে। লেন্সো কম্পেয়াৰ্ছ দ্য ৰেইন ড্ৰপছ। লেন্সোই ৰেইন ড্ৰপছক তুলনা কৰিছিল কইনছৰ লগত, আৰু সেই হেইলষ্টনক তুলনা কৰিছিল চিলভাৰ কইনছৰ লগত। নেক্সট, লেন্স হুইচ ক্ৰপছ ৱাজ গ্ৰ'ন অন লেন্সোছ ফিল্ড। লেন্সোছ ফিল্ডত, লেন্সৰ পথাৰত কৰ্ণ গ্ৰ' কৰা হৈছিল, মানে মাকৈ। দ্য ফিল্ড লুক এজ ইট ৱাজ কভাৰ্ড উইথ। পথাৰখনক কিহেদি থকা যেন লগা হৈছিল? নিমখেদি থকা যেন লগা হৈছিল, কিন্তু থকা হৈছিল কিহেদি আৱৰি আছিল? হেইলষ্টনৰ দ্বাৰা, মানে শিল বৰষুণৰ দ্বাৰা। হু ৰোড দ্য প্ৰ'জ পিচ এ লেটাৰ টু গড। কোনে লিখিছিল? GL ফুৱেণ্টিছ। হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি। ইয়াত কৈছে ইণ্টিমেটলিৰ মিনিংটো সুধিছে। ইণ্টিমেটলি মানে কি আছিল? ক্ল'জলি। স্মুথলি মানে কি? কোমলভাৱে। ফ্ৰেণ্ডলি মানে বন্ধুত্বসুলভভাৱে, আৰু ৰাফলি মানে খহতীয়াভাৱে। লেন্সো ৱাজ নট ছাৰপ্ৰাইজ অন ছিইং দ্য মানি ইন দ্য এনভেলপ বিকজ হি হেড আনৱেভাৰিং ফেইথ ইন। কি কৈছে? লেন্সো সেই খামটোত টকাখিনি দেখি আচৰিত হোৱা নাছিল, কাৰণ তেওঁৰ ভগৱানৰ ওপৰত কি আছিল? আনৱেভাৰিং ফেইথ, মানে অটুট বিশ্বাস আছিল, অটল বিশ্বাস আছিল। আনৱেভাৰিং ফেইথ ইন, কাৰ ওপৰত তেওঁৰ অটল বিশ্বাস আছিল? কাৰণ ভগৱানৰ ওপৰত, মিল বা পোষ্টমাষ্টাৰৰ ওপৰত নহয়। একৰ্ডিং টু লেন্সো দ্য আৰ্থ নিডেড, এই পৃথিৱীৰ প্ৰয়োজন হৈছিল কি? এই ডাউনপ'ৰৰহে প্ৰয়োজন হৈছিল, মানে হেভি বৰষুণৰ প্ৰয়োজন হৈছিল। হেইলষ্টন মানে আমাৰ শিল বৰষুণৰ প্ৰয়োজন নাছিল। ষ্ট্ৰং উইণ্ড মানে শক্তিশালী বতাহৰ প্ৰয়োজন নাছিল। ডাউট মানে কি? খৰাঙৰ প্ৰয়োজন নাছিল।
ইটছ ৰিয়েলি গেটিং বেড নাও, হু ছেড দিছ, এইষাৰ কোনে কৈছিল? এতিয়া বেয়া হ'বলৈ ধৰিছে, যেতিয়া প্ৰথমতে আমাৰ সাধাৰণ বৰষুণ হৈছিল, তাৰপিছত এই সাধাৰণ বৰষুণ ধুমুহা মানে শিল বৰষুণলৈ ৰূপান্তৰিত হৈছিল। তেতিয়া লেন্সো কি কৈছিল যে এতিয়া বৰ বেয়া হ'বলৈ ধৰিছে, গতিকে অপশ্যন চি ইজ কাৰেক্ট। হোৱাট ইজ দ্য আইৰনি ইন দ্য লেচন এ লেটাৰ টু গড? এই লেটাৰ টু গডছ আমাৰ যিটো চেপ্টাৰ দিয়া আছে, এই চেপ্টাৰটোত কোনটো বিষয়ে বা কোনটো টপিক ব্যংগাত্মক হিচাপে উল্লেখ কৰিছে? মানে ঠাট্টাসুৰত বা এনে বেলেগ বিষয়ক কৈ বেলেগ বিষয় বুজাইছে, তেনেকুৱা বুজাইছে। লেন্সো ৱাজ ছেড আফটাৰ দ্য হেল ষ্টৰ্ম। কি কয়, যিটো আমাৰ ধুমুহা বৰষুণ গৈছিল, তাৰপিছত কি হৈছিল? লেন্সো দুখিত আছিল। দুখিত আছিল নেকি? দুখিত আছিল, কিন্তু ইয়াক কোনো ব্যংগাত্মক সুৰত প্ৰকাশ কৰা নাই। লেন্সো ৰোট এ লেটাৰ টু গড। লেন্সোই যিখন চিঠি লিখিছিল তেতিয়াও কোনো ব্যংগাত্মক সুৰ প্ৰকাশ কৰা নাই। দ্য পোষ্টমাষ্টাৰ লাভ এট লেন্সো বাট ষ্টিল হেল্প হিম। কি কৰিছিল? পোষ্টমাষ্টাৰগৰাকীয়ে লেন্সক সহায় কৰিছিল, কিন্তু তেওঁ প্ৰথমতে কি কৰিছিল? হাঁহিছিল চিঠিখন দেখি। এইটো কোনো ব্যংগাত্মক সুৰত প্ৰকাশ কৰা নাই। লেন্সো ব্লেম দ্য পোষ্ট অফিচ এমপ্লয়িজ হু ইনফেক্ট হেল্প হিম। লাষ্টৰ যিটো আমাক চেণ্টেঞ্চ দিয়া আছে, এই চেণ্টেঞ্চটো ব্যংগাত্মক সুৰত প্ৰকাশ কৰিছে। কিয়? লেন্সই কি কৰিছিল যে পোষ্ট লেন্সক পোষ্ট অফিচৰ যিগৰাকী আমাৰ মেনেজাৰ আছিল, তেখেতে কি কৰিছিল? পোষ্টমেন আছিল, যিগৰাকী পোষ্টমাষ্টাৰ আছিল, তেওঁ সহায় কৰিছিল, কিন্তু লেন্সই তেওঁক কি কৈছিল? যে অসৎ ব্যক্তি বুলি কৈছিল। এই গোটেই লাইনটো আমাৰ কি ব্যংগাত্মক সুৰত প্ৰকাশ কৰিছে, গতিকে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি। নেক্সট, উই ৱেৰ গোয়িং টু গেট ছাম ৱাটাৰ ওমেন। হু ইজ দ্য ওমেন ৰেফাৰ্ড হিয়াৰ? ইয়াত ওমেন বুলি কাক উল্লেখ কৰিছে? লেন্সৰ ৱাইফ। লেন্সো ষ্টাৰ্টেড টু ৰাইট এ লেটাৰ টু গড। কেতিয়া লিখিবলৈ ষ্টাৰ্ট কৰিছিল তেওঁ? ছানডে মৰ্ণিং, ৰবিবাৰে মৰ্ণিং, ৰাতিপুৱা। নেক্সট, অন চিং দ্য লেটাৰ দ্য পোষ্টমাষ্টাৰ ৱাজ মুভড বাই লেন্সোছ। ইয়াত মুভড মানে বুজাইছে আকৰ্ষিত হোৱা। চিঠিখন দেখি লেন্সৰ কি গুণৰ ওপৰত পোষ্টমাষ্টাৰজন আকৰ্ষিত হৈছিল? সেইটো আছিল তেখেতৰ ডিপ ফেইথ, অৰ্থাৎ গভীৰ বিশ্বাস। হেণ্ডৰাইটিঙৰ কাৰণে নহয়, ভগৱানৰ প্ৰতি মৰম নহয়, ডিটাৰমিনেশ্যনো নহয়, কি হ'ব? যিটো দৃঢ় বিশ্বাস তাৰ ওপৰত। নেক্সট, হোৱাট ডিড লেন্সো আস্ক ফৰ ইন হিজ ছেকেণ্ড লেটাৰ? লেন্সই দ্বিতীয় চিঠিখনত কি বিচাৰিছে? মোৰ মানে বিচৰা নাই। ৰিমেইনিং এমাউণ্ট এণ্ড চেণ্ট ইট বাই মেইল অনলি। কিন্তু দ্বিতীয় লেটাৰখনত মেইলৰ দ্বাৰা পঠাব হাকহে দিছে। হি ডিড নট আস্ক ফৰ এনিথিং। একো সোধা নাই। তেওঁ কি কৰিছিল? যিখিনি টকা তেওঁ পোৱা নাছিল, সেই টকাখিনি বিচাৰিছিল। তাৰমানে 100 পেচছ তেওঁ বিচাৰিছিল, তেওঁ 70 পেচছ পাইছিল, বাকী 30 পেচছ তেওঁ ৰিমেইনিং যিখন নেক্সট চিঠি আছিল, ছেকেণ্ড চিঠি, সেইখনৰ দ্বাৰা বিচাৰিছিল। হোৱাট ডিড লেন্সো আস্ক ফৰ ইন হিজ দ্য নাইট ৱাজ এ চৰ'ফুল ওৱান হোৱাই? সেই ৰাতিটো এটা দুখজনক ৰাতি আছিল, কাৰণ হেইলষ্টৰ্মে কি কৰিছিল? সকলোবিলাক তেওঁৰ শস্য ধ্বংস কৰি পেলাইছিল। ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। আমাক কি কৈছে? তলত দুটা ষ্টেটমেণ্ট দিয়া আছে, ষ্টেটমেণ্ট দুটা আমাৰ এই লেটাৰ টু গড চেপ্টাৰটোৰ অনুযায়ী আমাক পঢ়িব দিছে আৰু উত্তৰ দিব দিছে। ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউড কুড বি চিন এপ্ৰচিং। উত্তৰ পূব দিশৰ পৰা কি আমাৰ ডাঙৰ ডাঙৰ মেঘৰ টুকুৰা আগবাঢ়ি অহা দেখা গৈছিল, গতিকে এইটো শুদ্ধ হয়। লেন্সো বিকেম হেপী হুৱেন হি কাউণ্টেড দ্য মানি। কিন্তু কি লেন্সই যেতিয়া টকাখিনি গুণিছিল, তেওঁ দুখীহে হৈছিল, সেইকাৰণে এইটো শুদ্ধ নহয়। কি হ'ব? ষ্টেটমেণ্ট 1 is true and statement 2 is false. The man went out for no other reason than to have the pleasure of feeling the rain on his body. Who is the man referred to here? এতিয়া কোনে বাহিৰলৈ ওলাই গৈছিল বৰষুণ পৰাৰ লগে লগে? লেন্সোহে গৈছিল, গতিকে কি এনচাৰ? লেন্সো। নেক্সট, হাউ ডিড দ্য ফিল্ড লুক আফটাৰ দ্য হেল ষ্টৰ্ম? সেই হেল ষ্টৰ্ম, সেই ধুমুহা বৰষুণৰ পিছত ফিল্ডখনক কেনেকুৱা দেখা গৈছিল? এজ ইট ৱাজ কভাৰ্ড উইথ চল্ট, যেন নিমখেদিহে ঢাকি থোৱা গৈছিল, বৰফেদি নহয়, ষ্টনেৰি নহয়, শিলেৰে নহয়, চিলভাৰ কনচেপ্টেও নহয়। লেন্সো's dash house in the entire village set at the crest at the top of a low hill. তেওঁৰ ঘৰটো কি আছিল? বিউটিফুল ঘৰ, আগলি ঘৰ, মেজেষ্টিক নহয়, চলিটাৰী, একমাত্ৰ ঘৰ।
The immediate reaction of the postmaster on seeing the letter was postmaster চিঠিখন দেখি প্ৰথমতে কি কৰিছিল হাঁহিছিল লগে লগে ডাঙৰ ডাঙৰকৈ পঢ়া নাছিল কোনো সহানুভূতিশীল প্ৰথমতে হোৱা নাছিল খঙো উঠা নাছিল প্ৰথমতে কি কৰিছিল চিঠিখন পঢ়াৰ লগে লগে তেওঁ ঠিকছে হাঁহিছিল what did Lenzo compare the large raindrops তেওঁ raindrops বিলাকক নিউ কইনৰ লগত তুলনা কৰিছিল আৰু সেই হেল ষ্টন বিলাকক চিলভাৰ কইনৰ লগত চিলভাৰ কইনৰ লগত তুলনা কৰিছিল হেল ষ্টন হে আৰু নিউ কইনছক তেওঁ তুলনা কৰিছিল ৰেইনৰ লগত ডায়মণ্ডৰ লগত একো তুলনা কৰা নাই পিয়াৰ্ছৰ লগত পিয়াৰ্ছ বুলি কৈছিল ফ্ৰজেন পিয়াৰ্ছ বুলি বৰষুণত পিছত সেই হিল ষ্টনৰ টুকুৰাবিলাককে কৈছিল বাৰু কিন্তু ইয়াত কি হ'ব এনচাৰ নিউ কইনছ নেক্সট that story a letter to God is all about এই a letter to God গল্পটো কিহৰ ওপৰত কৈছে ফেইথ অৰ্থাৎ বিশ্বাসৰ ওপৰত কৈছে লাভ এনিমিটি বা ডিপেন্ডেন্স নহয় when the postman handed the letter to Lenzo the postmaster looked on Lenzo from his office the postmaster wanted to see ইয়াত কি কৈছে যেতিয়া postman গৰাকীয়ে লেন্সৰ হাতত চিঠিখন তুলি দিছিল পোষ্টমাষ্টাৰ গৰাকীয়ে কি কৰি আছিল সেই অফিচৰ পৰাই গোটেইখিনি ঘটনা লক্ষ্য কৰি আছিল পোষ্টমাষ্টাৰ গৰাকীয়ে কি চাব বিচাৰিছিল লেন্সৰ নেভিটি মানে কি লেন্সৰ যিটো সৰলতা লেন্সৰ ৰিয়েকশ্যন লেন্সই কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাক লেন্সৰ ডিসএপইণ্টমেণ্ট কিমান দুখী হৈছিল তাক চাবলৈ টকা পোৱাৰ পিছত দুখী হেনো নহয় নেভিটি মানে সৰলতা চাবলৈ নহয় বা কিউৰিচিটি মানে উৎসুকতা কিমান উৎসুক আছিল নো এইটো নহয় বাৰু কেতিয়াও ৰিয়েকশ্যন কেনেকুৱা ৰিয়েকশ্যন প্ৰকাশ কৰে তাক চাবলৈতো অপেক্ষা কৰি আছিল but don't send it to me through the mail because the post office employees are a bunch of crows what is the irony in the given sentences এই আইৰনি এই পোষ্ট অফিচৰ ব্যক্তিসকলক যি লেন্সই বাঞ্চ অফ ক্ৰুজ বা অসৎ ব্যক্তি বুলি কৈছিল কি বুজাব বিচাৰিছে লেন্সই একচুৱেলি গট দ্য হেল্প ফ্ৰম গড সেইটো বিচাৰিব কি কয় সেইটো বুজাব বিচাৰিছে নেকি যে লেন্সই প্ৰকৃততে কি ভগৱানৰ পৰা সহায় পাইছিল ইয়াত কি বুজাব বিচাৰিছে ইয়াত এইটোৱে বুজাব বিচাৰিছে যে পোষ্ট অফিচৰ এমপ্লয়বিলাক কি আছিল যথেষ্ট মানুহক সহায় কৰা ধৰণৰ ব্যক্তি আছিল কিন্তু তথাপিও লেন্সই তেওঁলোকক বেয়া বুলি কৈছিল লেন্সো ব্লেম দ্য পিপুল হু একচুৱেলি হেল্প হিম এইটোৱে হ'ব এনচাৰ মানে কি কৈছে ইয়াত লেন্সই প্ৰকৃততে তেওঁক যিসকল ব্যক্তি সহায় কৰিছিল সেইসকলকে তেওঁ দুখী বুলি কৈছিল হি প্ৰেইজড এণ্ড থেংক গড ফৰ হেল্প এইটো ভগৱানক প্ৰশংসা কৰা নাছিল সহায় কৰাৰ বাবে লেন্সো ৱাজ চিয়'ৰ অফ গেটিং দ্য ৰেষ্ট অফ মানি বাকী যিখিনি টকাটো পাব বাকী আছিল সেই টকাখিনি পাবলৈতো চিয়'ৰ নিশ্চিত নাছিল গতিকে এনচাৰ বি ইজ কাৰেক্ট rearrange the following sentence in the proper order এইটো আমাক সঠিক ক্ৰমত সজাব দিছে এই লেটাৰটো গড গল্পটো অনুযায়ী প্ৰথমতে আমাক কি কৈছিল যে লেন্সো ডিচাইডেড টু ৰাইট এ লেটাৰ প্ৰথমতে চিঠি লিখিব ষ্টাৰ্ট কৰিছিল নেকি লেন্সোজ ক্ৰপছ ৱাজ টোটেলি ডেষ্ট্ৰইড লেন্সো হোপ ফৰ এ চাৱাৰ অৰ এ ৰেইন ফৰ হিজ ক্ৰপছ ৰেইন চেঞ্জ ইনটু লাৰ্জ হিলষ্টনছ প্ৰথমতে কি কৰিছিল লেন্সোৱে প্ৰথমতে কি আশা কৰিছিল যে বৰষুণ আশা কৰিছিল তাৰপিছত কি হ'ল সেই বৰষুণ পৰিছিল আৰু সেই বৰষুণ কি হৈছিল হিলষ্টনক লৈ ৰূপান্তৰিত হৈছিল তাৰপাছত লেন্সছ ক্ৰপছৰ তাৰপিছত সেই হিলষ্টনত তেওঁৰ ক্ৰপবিলাক ডেষ্ট্ৰয় হৈ গৈছিল তাৰপিছতহে তেওঁ কি কৰিছিল চিঠি লিখিছিল গতিকে এনচাৰ কি হ'ব চি ডি বি ই এইটো এনচাৰ নেক্সট চুজ দ্য অপশ্যন ডেট কাৰেক্টলি লিষ্ট দ্য কাৰেক্ট মেথডছ অফ দ্য ফলোয়িং এটা সঠিকভাৱে মিলাব দিছে এক্সট্ৰিমলি ষ্ট্ৰং উইণ্ড ইয়াত একলা বতাহৰ কথা কৈছে একলা যদি বতাহৰ কথা কয় সেইটো হ'ব গেল ইয়াত যদি অকল আমাক বতাহৰ কথা কয় বতাহৰ কথা ক'লে হ'ব সেইটো গেল মানে একৰ এনচাৰটো হ'ব বি একটো হ'ব বিৰ লগত জড়িত ইয়াত ধুমুহা চুমুহাৰ কথা কোৱা নাই ইয়াত কৈছে এন এক্সট্ৰিমলি ষ্ট্ৰং উইণ্ড উইণ্ড মানে বতাহ একেবাৰে তীব্ৰ বতাহ যদি বহুত ডাঙৰ বতাহ আহে তাক ক'ব গেল 2 নম্বৰ কৈছে এ ভায়োলেণ্ট ট্ৰপিকেল ষ্টৰ্ম উইথ ভেৰি ষ্ট্ৰং উইণ্ড এইটো ধুমুহাও তাৰ লগত বতাহও আছে আৰু তৃতীয়টোত কৈছে কি এ ভায়োলেণ্ট ট্ৰপিকেল ষ্টৰ্ম ইন উইথ ষ্ট্ৰং উইণ্ডছ মুভ ইন এ চাৰ্কুল ঘূৰণীয়াকৈ যিটো আহে
আমাক যে ঘূৰ্ণি বতাহ বুলি কয়, ঘূৰ্ণি বতাহ আৰু ধুমুহা গোটেইখিনি আছে, তাক ক'ব চাইক্লোন। তাৰমানে যিটো ঘূৰ্ণি বতাহ ঘূৰি ঘূৰি আহিব তাক ক'ব চাইক্লোন। চাইক্লোনৰ লগত চাইক্লোন মিলাব পাৰিবা। মানে ৩ নম্বৰটো হ'ব কি? ৩ নম্বৰৰ এ। গতিকে ২ নম্বৰৰ এনচাৰ হ'ব চি। মানে একৰ বি, একৰ বি, একৰ এতিয়া এ দিছে, অপশ্যন এইটো নহ'ব। একৰ চি দিছে নহ'ব, একৰ চি দিছে নহয়, একৰ এ দিছে নহয়। একৰ এনচাৰ হ'ব বি, ৩ৰ হ'ব এ আৰু ২ৰ চি। নেক্সট, এজাৰচন আৰু ৰিজন। চাবা, আমি যেতিয়া এজাৰচন আৰু ৰিজন বুলি দিব, তেতিয়া আমাৰ মূল লক্ষ্য কৰিবলগীয়া বিষয়টো হৈছে যে এজাৰচন যিটো দিছি, উক্তি যিটো দিছি, এইটো ৰিজনটো কাৰণ হয় না নহয়। মানে ওপৰত যে কয় যে মই বৰষুণত বেছিকৈ ভিজিছিলোঁ আগদিনাখন, ছাপ'জ ইনকে দিছে যে মোৰ জ্বৰ হৈছিল কাৰণ মই যোৱাকালি বৰষুণত ভিজিছিলোঁ। এজাৰচনত তেনেকৈ দিব লাগিব। এজাৰচনতো হৈছে আৰু মূল বিষয়টো, তাৰে কাৰণটো ৰিজনত দিব। এতিয়া আমি চাই লওঁ। লেন্সৰ চলোৱাছ ফিল উইথ ছেডনেছ। লেন্সৰ মনটো কি হৈছিল? দুখেৰে ভৰি পৰিছিল। এইটো শুদ্ধ হৈ। কাৰণ কি? এনে কাৰণ বুলি পঢ়িবা, তেতিয়া ধুনীয়াকৈ মনত থাকিব। যদি এনে কাৰণ বুলি আমি পঢ়োঁ তেতিয়া ধুনীয়াকৈ আমাৰ মনত থাকিব। কাৰণ কি বুলি কৈছে? বিকজ হিজ ফেমিলি উড ষ্টাৰ্ভ থ্ৰু আউট দ্য ইয়াৰ। লেন্সৰ মনটো দুখেৰে ভৰি পৰিছিল। কাৰণ কি? এই ধুমুহা বতাহ বৰষুণে সিহঁতৰ গোটেই খেতিডৰা ধ্বংস কৰি পেলালে। সেই গোটেই বছৰ সিহঁতে লঘোণে কটাব লাগিব। গতিকে উত্তৰ শুদ্ধ হৈ, দুয়োটা শুদ্ধ হৈ, গতিকে কি হ'ব? ইজ বট এ এণ্ড আৰ আৰ কাৰেক্ট। হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন? তেতিয়া পোষ্টমাষ্টাৰগৰাকীয়ে কি কৰিছিল? হি ডিচাইডেড টু কালেক্ট দ্য মানি এণ্ড চেণ্ড ইট টু লেন্সত। তেওঁ কি সিদ্ধান্ত লৈছিল যে টকাখিনি সংগ্ৰহ কৰিব আৰু লেন্সলৈ পঠাই দিব। এইটো চেণ্টেঞ্চ শুদ্ধ হৈ। হি থ্ৰিউ এ দ্য লেটাৰ। লেটাৰখন দলিয়াই তেওঁ দিয়া নাছিল। থ্ৰিউ এ মানে দলিয়াই দিয়া। হি ডিচাইডেড টু বিট লেন্সতো, কোনো লেন্সক কোবোৱা নাছিলে, কোনো লেচন শিকোৱাৰ কথা কোৱা নাই। হি গেভ ইট টু কোনো আন পোষ্টমাষ্টাৰক দি দিয়া নাছিল। নেক্সট, হোৱাট ৱাজ দ্য ইমিডিয়েট ৰিয়েকশ্যন অফ দ্য পোষ্টমেন অন চিং দ্য লেটাৰ? চিঠিখন পাই লগে লগে পোষ্টমেনগৰাকীয়ে কি কৰিছিল? লাভড হোল হাৰ্টেডলি, মানে বহুত হাঁহিছিল তেওঁ। কন্দা নাছিল। ফেল্ট ছেড এবাউট হোৱাট হেভেন। কি হৈছিল তাক লৈ তেওঁ দুখিত হৈছিল, এইটো নহয়। ফেল্ট এম্পাথেটিক, কোনো সহানুভূতি হোৱা নাছিল। প্ৰথমতে কি হৈছিল? চিঠিখন পোৱাৰ লগে লগে সিহঁতে ঠিকছে হাঁহিছিল। হোৱাই ডিড লেন্সো গো আউট ইন দ্য ৰেইন? কি কয়? বৰষুণৰ পানী গাঁৱত লোৱাৰ কাৰণে তেওঁ কিয় বাহিৰলৈ ওলাই গৈছিলে বৰষুণ পৰাৰ পিছত? কাৰণ কি? টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি। দেহত বৰষুণ পৰাৰ আনন্দ ল'বলৈ। গা ধোৱাৰ কাৰণে নহয়। টু কালেক্ট দ্য হিলষ্টন, সেই বৰফ বুটলাৰ কাৰণে নহয়। টু কভাৰ হিজ কৰ্ণফিল্ড, মানুহে বাৰু কিবা কভাৰ কৰিবৰ কাৰণে যাব নেকি? তেওঁ পথাৰখনক কভাৰ কৰাৰ কাৰণে যোৱা নাছিল। লেন্সো ৱাজ নট এট অল ছাৰপ্ৰাইজ টু চি দ্য মানি ইন দ্য এনভেলপ, বিকজ সেই এনভেলপটোত টকাখিনি দেখিও লেন্সই কিয় আচৰিত হোৱা নাছিল? কাৰণ হি ৱাজ ছ' ছেড ডেট হি ডিড নট গিভ এনি ৰিয়েকশ্যন। ইমান দুখী নাছিল তেওঁ। নেক্সট কৈছে, হি হেড আনৱেভাৰিং ফেথ ইন গড। হি ৱাজ মিছিফিয়াছ মেন। দুষ্ট ব্যক্তি নাছিল, তেওঁ বৰ দুখী হোৱা নাছিল। নান অফ দিছ নহয়, কৈছে হ'ব কোনটি? যে হি হেড আনৱেভাৰিং ফেথ ইন গড। আনৱেভাৰিং মানে হৈছে অটল, যে ভগৱানৰ ওপৰত তেওঁৰ অটল বিশ্বাস আছিল। হু ৱাজ ডিনোটেড এজ বাঞ্চ অফ ক্ৰুজ বাই লেন্সো। লেন্সোই বাঞ্চ অফ ক্ৰুজ বুলি কৈছিলে, অসৎ ব্যক্তি বুলি, অসৎ ব্যক্তিৰ গ্ৰুপ বুলি কৈছিল পোষ্ট অফিচৰ এমপ্লয়বিলাকক। এজাৰচন, লেন্সো হেড এন ইমেন্স ফেথ ইন গড। লেন্সোৰ কি আছিল? ভগৱানৰ ওপৰত প্ৰচুৰ বিশ্বাস আছিল, যথেষ্ট বিশ্বাস আছিল। আৰু কি কৈছে? কাৰণটো কি বুলি দিছে আমাক? কাৰণ লেন্সো ৰোড লেটাৰ টু গড আস্কিং গড টু চেণ্ড হিম এ 100 pesos। সেইকাৰণে লেন্সো কি কৰিছিল? যে 100 পেচোজ বিচাৰি ভগৱানৰ চিঠি লিখিছিল। গতিকে দুয়োটা শুদ্ধ হৈ। এজাৰচনটো আৰু কাৰণটো দুয়োটা শুদ্ধ হৈ। গতিকে এনচাৰ কি হ'ব? বট এ এণ্ড আৰ আৰ ট্ৰু এণ্ড আৰ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। আৰটোই কি কৰিছে? বৰ্ণনা কৰিছে। মানে ভগৱানৰ ওপৰত প্ৰচুৰ বিশ্বাস আছিল, সেয়েহেতো কি কৰিছে? ভগৱানলৈ চিঠি লিখিছে। যিটো আমাক এজাৰচন দিছে তাক ৰিজনটোৱে বৰ্ণনা কৰিছে। আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। গতিকে দুয়োটা কি হ'ব? এইটো শুদ্ধ হ'ব।
বুজি পাইছা ভালদৰে? অলপ মনোযোগ দিয়া আৰু যে এজাৰছনত আমাক কি কৈছে যে লেন্সৰ কি আছিল ভগৱানৰ ওপৰত যথেষ্ট বিশ্বাস আছিল, হয় না? এই গোটেইখিনি কথা তলৰ ৰিজনটো ব্যাখ্যা কৰিছে। কেনেকৈ ব্যাখ্যা কৰিছে? তেওঁৰ ভগৱানৰ ওপৰত প্ৰচুৰ বিশ্বাস থকাৰ কাৰণে তেওঁ ভগৱানলৈ চিঠি লিখিছে। কি বিচাৰি? 100 বিচাৰি। A plague of locusts would have lived more than this. What does the underlying term means? আমাৰ ইয়াত কি কৈছে? এই লকাষ্ট যিটো ৱৰ্ড দিয়া আছে, এই লকাষ্টৰ মিনিংটো সুধিছে। লকাষ্ট মানে কি হ'ব? এ swarm of insect. বাৰ্ডৰ গ্ৰুপ নহয়, মৌমাখিৰ গ্ৰুপ নহয়, এনিমেলৰ গ্ৰুপ নহয়, কি হ'ব? এটা পৰুৱাৰ এটা গ্ৰুপ। নেক্সট, হোৱাট নেচাৰেল ডিজাষ্টাৰ ষ্টাক লেন্সছ ফাৰ্ম? লেন্সৰ পথাৰখনত কি নেচাৰেল প্ৰাকৃতিক দুৰ্যোগ আহিছিল? হেইল ষ্টৰ্ম। নেক্সট, হাউ মাছ মানি ডিড লেন্সো আস্ক ফৰ ইন হিজ লেটাৰ? কিমানখিনি টকা বিচাৰিছিলে লেন্সই তেওঁৰ চিঠিখনত? 100 পেছোজ। নেক্সট, ইফ ইউ ৱেৰ ইন লেন্সছ পজিশ্যন, হাউ উড ইউ হেণ্ডেল দ্য চিটুৱেশ্যন ডিফাৰেণ্টলি? তুমি যদি লেন্সৰ ঠাইত হলাহেঁতেন, তুমি কেনেকৈ এই গোটেই চিটুৱেশ্যনটো হেণ্ডেল কৰিলাহেঁতেন? কি কৰিলাহেঁতেন? যে আমি কি কৰিলোঁ হৈ? ৰাইট এ লেটাৰ টু গভৰ্ণমেণ্ট, কি কয়, গভৰ্ণমেণ্টলৈ প্ৰথমতে চিঠি নিলিখিলোঁ হৈ। প্ৰথমতে আমি কি কৰিলোঁ হৈ? মুভ টু এ ডিফাৰেণ্ট প্লেচ, বেলেগ ঠাইলৈ আমি গুচি নগ'লোঁ হৈ। প্ৰে ফৰ এ মিৰেকুল, কিবা এনেকুৱা এটা হওক সোনকালে যে গোটেই আমি ভগৱানে মনে মনে সেই টকা দি তাক আমি নিবিচাৰিলোঁ হৈ। আমি কি কৰিলোঁ হৈ? ওচৰ চুবুৰীয়াৰ পৰা প্ৰথমতে সহায় বিচাৰিলোঁ হৈ। নেক্সট, হাউ ডিড দ্য পোষ্টমাষ্টাৰ ৰিয়েক্ট আপন ৰিডিং লেন্সছ লেটাৰ? লেন্সৰ চিঠিখন পঢ়ি পোষ্টমাষ্টাৰজনে কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল? তেওঁ প্ৰথমতে কি কৰিছিল? থ্ৰিউ ইট এৱে, দলিয়াই দিয়া নাছিল। হি ইগন'ৰ্ড ইট, অৱজ্ঞা কৰা নাছিল। হি ডিচাইডেড টু হেল্প লেন্সো। হাউ ডিড দ্য পোষ্টমাষ্টাৰ ৰিয়েক্ট আপন ৰিডিং লেন্সছ লেটাৰ? তেওঁ কি কৰিছিল? হি লাভড এট ইট, দেখি হাঁহিছিল। কি কৰিছিল? হি ডিচাইডেড টু হেল্প লেন্সো। অপশ্যন হৈ যেন লাগে, এইটো হৈ যেন লাগে, কিন্তু অলপ মনোযোগ দিবা। হাউ ডিড দ্য পোষ্টমাষ্টাৰ ৰিয়েক্ট আপন ৰিডিং লেন্সছ লেটাৰ? লেন্সৰ চিঠিখন দেখাৰ লগে লগেহে পোষ্টমাষ্টাৰজনে হাঁহিছিল। কিন্তু আমাক কুৱেশ্যনটোত দিছে কি? লেন্সৰ চিঠিখন পঢ়াৰ পিছত, ৰিডিং বুলি কৈছে, পঢ়াৰ পিছত পোষ্টমাষ্টাৰগৰাকী কি কৰিছিল? হি ডিচাইডেড টু হেল্প লেন্সো। এনচাৰ হ'ব এতিয়া আমাৰ কোনটি? অপশ্যন বি ইজ কাৰেক্ট। চিঠিখন পঢ়ি তেওঁ নিজে কি সিদ্ধান্ত লৈছিল? লেন্সক সহায় কৰাৰ সিদ্ধান্ত লৈছিল। মানে এনচাৰ হ'ব এতিয়া আমাৰ কি? এনচাৰ বি। যদি আমাক চিঠিখন দেখাৰ লগে লগে, পোৱাৰ লগে লগে বুলি ক'লেহেঁতেন, তেতিয়া আমি অপশ্যন এ বুলি টিক কৰিলোহেঁতেন। মানে দেখাৰ লগে লগে কি কৰিছিল? তেওঁ হাঁহিছিল। কিন্তু চিঠিখন পঢ়াৰ পিছত তেওঁ সহায় কৰাৰ সিদ্ধান্ত লৈছিল। নেক্সট, ডু ইউ থিংক দ্য পোষ্টমাষ্টাৰ ৱাজ ৰাইট ইন কালেক্টিং মানি ফৰ লেন্সো? জাষ্টিফাই ইয়ৰ এনচাৰ। আমাক কি কৈছে? যে টকা সংগ্ৰহ কৰাটো পোষ্টমাষ্টাৰে ভাল কাম কৰিছেনে? তোমাৰ উত্তৰত যুক্তি দিবা দিছে। যে হয়, তেওঁ কি কৰিছিল? টকা সংগ্ৰহ কৰি ভাল কামেই কৰিছে। এইটো কি আছিল? এটা তেনেকুৱা অসহায় ব্যক্তিক সহায় কৰাটো এটা ভাল কাম। কি কৈছে? ইয়েছ, ইট ৱাজ এ কাইণ্ড এক্ট টু হেল্প এ ডেছপাৰেট মেন। অসহায় ব্যক্তিক সহায় কৰাটো এটা ভাল কাম। ন' ইট ৱাজ নট এন ৰেছপনচিবল টু হেল্প। সহায় কৰাৰ কাৰণে কোনো দায়বদ্ধতা নাই। কি কৈছে? সহায় কৰাটো দায়বদ্ধতা কিয় নাথাকিব? এগৰাকী অসহায় ব্যক্তিক সহায় কৰাটো কি এটা ভাল কাম? য়েছ, ইটছ শ্ব'ড হিউমেন কম্পেশ্যন। কোনো ইয়াত হিউমেন কম্পেশ্যন দেখুওৱা নাই ইয়াত। কিবা সহানুভূতি দেখুৱাইছে নেকি? সহানুভূতি বুলি নহয় ইয়াত। কি কৈছে? এইটো এজ এন ইনভেশ্যন অফ প্ৰাইভেচি। প্ৰাইভেচিৰ ক্ষেত্ৰত কোনো এইটো ইনভেশ্যন নহয়, কোনো আক্ৰমণ নহয়। এইটো কি? এটা অসহায় ব্যক্তিক সহায় কৰাটো এটা দয়া কাম। হোৱাট কেন বি ইনফাৰ্ড এবাউট লেন্সছ কেৰেক্টাৰ ফ্ৰম হিজ একশ্যনছ? লেন্সৰ কামবোৰৰ পৰা তুমি কি সিদ্ধান্তত উপনীত হ'বা? হি ইজ নেটিভ এণ্ড আনএডুকেটেড। তেওঁ কি আছিল? এজন নেটিভ আছিল আৰু আনএডুকেটেড বুলি আমাক উল্লেখ কৰাই নাই। হি ইজ লেজি, লেজি বুলি আমাক কোৱাই নাই। তেওঁক যথেষ্ট পৰিশ্ৰমী, হাৰ্ড ৱৰ্কিং বুলিহে কৈছিল গোটেই গল্পটোত। হি ইজ আ হাৰ্ড ৱৰ্কিং এণ্ড হেজ ডিপ ফেইথ। নেক্সটটো কৈছে হি ইজ ক্লেভাৰ, তেওঁ চতুৰ আছিল আৰু এণ্ড মেনিপুলেটিভ, মানে হাতৰ কাম চামত তেখেতে পাৰ্গত আছিল। তেখেতে চতুৰ বুলি আমাক উল্লেখ কৰা নাই, ক্লেভাৰ বুলি কোৱা নাই। তেখেতে কি কৈছে আমাক গল্পটোত? যে হি ইজ আ হাৰ্ড ৱৰ্কিং, তেওঁ কঠোৰ পৰিশ্ৰমী আছিল আৰু কি আছিল? ডিপ ফেইথ, অৰ্থাৎ গভীৰ বিশ্বাস আছিল। হোৱাট ডিড লেন্সো কম্পেয়াৰ দ্য লাৰ্জ ৰেইনড্ৰপছ উইথ? এই ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবোৰক তেওঁ লেন্সই কিহৰ লগত তুলনা কৰিছিল? বৰষুণৰ টোপালকটো নিউ কইন্সৰ লগত তুলনা কৰিছিল। আৰু হেইল ষ্ট'নক তেওঁ কিহৰ লগত তুলনা কৰিছিল?
হেইলষ্টনক তেওঁ তুলনা কৰিছিল চিলভাৰ কইনছৰ লগত। লেন্সো হেড ফেইথ, কাৰ ওপৰত তেওঁৰ বিশ্বাস আছিল? ভগৱানৰ ওপৰত। লেন্সো গ্ৰীউ, লেন্সো কি হ'ল খেতি কৰিছিল? কৰ্ণ, মাকৈৰে। হুইচ অফ দ্য ফলোয়িং এবাউট লেন্সো ইজ ফলছ? লেন্সৰ বিষয়ে তলত কোনটো অসত্য? লেন্সো ডিড নট হেভ ফেইথ ইন গড, এইটো GOD, লেন্সৰ ভগৱানৰ ওপৰত বিশ্বাস নাছিল নেকি? কোনটি মিছা বুলি কৈছে? তেওঁৰ বিশ্বাস আছিল, প্ৰথমটোৱে মিছা। তেওঁ ভগৱানৰ ওপৰত কি বিশ্বাস আছিল? হে লেন্সছ ফিল্ড ৱে টোটেলি ডেষ্ট্ৰয়েড, এইটো সঁচা হৈ কোনটি মিছা সুধিছে আমাক? প্ৰশ্ন যেতিয়া পৰীক্ষাত আহিব তেতিয়া কুৱেশ্যনটোৰ ওপৰত ভালদৰে মনোযোগ দিবা, কাৰণ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং এবাউট লেন্সো ইজ ফলছ, কোনটো লেন্সৰ বিষয়ে মিছা কৈছে? লেন্সৰ ৰোট লেটাৰটো ক'লে এইটোতো সঁচা, এইটোও সঁচা, তাৰমানে এইটোও সঁচা, আৰু লেন্সো ৱৰ্ক লাইক এন অক্স, লেন্সো কি আমাৰ ষাঁড় গৰুৰ নিচিনা পথাৰত কাম কৰিছিল, এইটো সঁচা, গতিকে মিছা কোনটো? এইটো মিছা, গতিকে এনচাৰ হ'ব এ। নেক্সট, হাউ মেনি লেটাৰ ডিড লেন্সো ৰাইট টু গড? লেন্সই ভগৱানৰ চিঠি লিখিছিল 2খন। নেক্সট, হোৱাট ৱাজ দ্য ফেমিলিজ এটিটিউড এবাউট দ্য নাইট আফটাৰ দ্য হেলষ্টৰ্ম? এই হেলষ্টৰ্মটো যোৱাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে কেনেকুৱা মনোভাৱ আছিল? যে অপটিমিষ্ট মানে আশাবাদী, আশাবাদী আছিল নেকি? আশাবাদীটো নাছিল। ফিউৰিয়াছ মানে বহুত খং উঠিছিল তেওঁলোকৰ, খংটো উঠা নাছিল। ফাৰ্ষ্ট্ৰেটেড মানে হতাশ আছিল, হতাশ নহয় বাৰু, এইটো ইয়াৰ মিনিংটো কেনেকুৱা হ'ব? যে পেচিমিষ্টিক আছিল, নিৰাশাবাদী আছিল, তাৰমানে আশা নোহোৱা হৈ গৈছিল তেওঁলোকৰ মনত। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। Next, Lenso's response to the first letter shows that his faith in God can be best described as, যি প্ৰথম চিঠিখনত to the first letter shows that his faith in God can, লেন্সই যে প্ৰথম চিঠিখন লিখিছিল তাত তেওঁৰ ভগৱানৰ ওপৰত থকা যিটো বিশ্বাস তাক কি বুলি বৰ্ণনা কৰা হৈছে? প্ৰথম চিঠিখনৰ পিছত ছেকেণ্ড মানে ভংগ হৈছিল নেকি? ভগৱানৰ ওপৰত থকা বিশ্বাসটো তেওঁৰ ভংগ হোৱা নাছিল। নিউলি ডিস্কভাৰ্ড, নতুনকৈ আৱিষ্কাৰটো হোৱা নাই। ইভলভিং, বিকাশ হৈছিল নেকি? নতুনকৈ বৃদ্ধি হৈছিল নেকি? বৃদ্ধিখন হয় এবছলুট আছিল, অটল বিশ্বাস আছিল। এই কুৱেশ্যনটোত এয়ে কৈছিল যে প্ৰথম চিঠিখনত লেন্সৰ ভগৱানৰ ওপৰত থকা কেনেকুৱা বিশ্বাস প্ৰতিফলিত হৈছে, যে তেওঁ অটল বিশ্বাস আছিল ভগৱানৰ ওপৰত। নেক্সট, লেন্সো ভিজিটেড দ্য পোষ্ট অফিচ এগেইন অন, নেক্সট কেতিয়া তেওঁ পোষ্ট অফিচলৈ আকৌ গৈছিল? যে নেক্সট ছানডে গৈছিল। নেক্সট কি কৈছে? চুজ দ্য কাৰেক্ট ষ্টেটমেণ্ট, লেন্সো ৱেণ্ট আউট ইন দ্য ৰেইন টু এনজয়, এনজয় কৰাৰ কাৰণে তেওঁ বৰষুণত ভিজিবলৈ যোৱা নাছিল। লেন্সো ৱেণ্ট আউট টু ফিল দ্য ৰেইন অন হিজ বডি, দেহত বৰষুণ পৰা অনুভৱ লোৱাৰ কাৰণে গৈছিল তেওঁ। লেন্সো ৱেণ্ট আউটচাইড টু চি হিজ ফিল্ডছ, বাহিৰলৈ পথাৰখন চোৱাৰ কাৰণে যোৱা নাছিল। লেন্সো ৱেণ্ট আউটচাইড টু ষ্ট'ৰ দ্য ৰেইন, কোনো বৰষুণৰ মানে সংৰক্ষণৰ কাৰণেও যোৱা নাছিল। নেক্সট, based on the details of Lenso's location, how can it be best described? লেন্সৰ লোকেশ্যন যিটো স্থানত অৱস্থিত আছিল তাক কি বুলি কৈছিল? চলিটাৰী, একমাত্ৰ। ইউনিক মানে কি? যিটো বস্তু এটাই থাকে, বেছি নাথাকে, বেলেগ নাথাকে, আৰু তাক কয় ইউনিক। ইম্পজিং মানে গ্ৰেণ্ড, ৰাজাৰ নিচিনা ঘৰ আছিল। মেজেষ্টিক মানে গ্ৰেণ্ড, তেনেকুৱাই বুজায়। হোৱাট ডাজ লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ? লেন্সই পোষ্ট অফিচৰ এমপ্লয়ীসকলক কি কৈছিল? এ বাঞ্চ অফ ক্ৰুকছ, অসৎ ব্যক্তিৰ গ্ৰুপ। নেক্সট, why did Lenso become angry when he counted the money? টকাখিনি গণি লেন্সৰ কিয় খং উঠিছিলে? কাৰণ লেন্সো ৰিচিভ 40 pesos less than, 40 pesos কম পাইছিল নেকি? 40 pesos কম পোৱা নাছিল। 30 pesos less than what he had demanded from God। অপশ্যন চিটো দিছে আমাক, লেন্সো ৰিচিভড 100 pesos less than, 100 pesos কম পোৱা নাছিল। 70 pesos কম পোৱা নাছিল, কি পাইছিল? 30 pesos কম পাইছিল, গতিকে অপশ্যন কোনটি হ'ব? ডি। লেন্সো ৰিচিভ 30 pesos less than what he had demanded from God, মানে ভগৱানৰ পৰা তেওঁ যিমান বিচাৰিছিল তাতকৈ 30 pesos কম পাইছিল, সেইকাৰণে তেওঁৰ খং উঠিছিল। ফাইণ্ড দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড, আণ্ডাৰলাইন ৱৰ্ডটোৰ মিনিং সুধিছে আমাক। আণ্ডাৰলাইন ৱৰ্ড মানে ৰেষ্ট শব্দটোৰ মিনিং সুধিছে। ৰেষ্ট মানে কি? ৰিমেইনিং পাৰ্ট। নেক্সট, দেছ মাষ্ট হেভ ড্ৰিফটেড ফ্ৰম দ্য, ড্ৰিফটেডৰ মিনিং সুধিছে। ড্ৰিফটেড মানে কি? কাৰিড এলং, বতাহত ভাহি অহা। নেক্সট, ইন দ্য চলিটাৰী হাউচ, ইয়াত চলিটাৰী মিনিং সুধিছে। চলিটাৰী মানে কি? লোনলি, অকলশৰীয়া। চিম্পল নহয়, অকলশৰীয়া ঘৰ। নেক্সট, অন চিং দ্য লেটাৰ দ্য পোষ্টমাষ্টাৰ ৱাজ মুভড বাই লেন্সো, চিঠিখন দেখি
লেন্সৰ কি গুণৰ ওপৰত পোষ্টমাষ্টাৰগৰাকী প্ৰভাৱিত হৈছিল যে তেওঁৰ আনৱেভাৰিং ফেইথ মানে অটল বিশ্বাস আছিল ভগৱানৰ ওপৰত। নেক্সট কৈছে আমাক কি যে হুৱেন দ্য বিগ ড্ৰপছ অফ ৰেইন বিগান টু ফল, লেন্সুৱা যেতিয়া ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিছিল তেতিয়া লেন্সুৱে কি কৰি আছিল? টেকিং ডিনাৰ মানে আহাৰ খাই আছিল। ৱৰ্কিং ইন দ্য ফাৰ্মত কাম কৰি থকা নাছিল, শুই থকা নাছিল, লেটাৰ লিখি থকা নাছিল। নেক্সট ফাইণ্ড আউট দ্য ট্ৰু ষ্টেটমেণ্ট। তলক কোনটো উক্তি শুদ্ধ হয়তো বাছি উলিয়াব দিছে যে দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড হোৱাইল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেইং নিয়াৰ দ্য হাউচ। ডাঙৰবিলাকে কি কৰি আছিল? পথাৰত কাম কৰিছিল আৰু সৰুবিলাকে ঘৰৰ ওচৰতে খেলি আছিল, গতিকে এইটোৱে শুদ্ধ হয়। দ্য অল্ডাৰ বয়জ ৱেৰ প্লেইং হোৱাইল দ্য স্মলাৰ ওৱানছ, সৰুবিলাকে কাম কৰি থকা নাছিল, ডাঙৰবিলাকে খেলি থকা নাই। দ্য অল্ডাৰ বয়জ ৱেৰ শ্লিপিং, ডাঙৰবিলাকে শুই থকা নাই, গোটেইকেইজনে খেলি থকা নাই, গতিকে অপশ্যন এ ইজ কাৰেক্ট। লেন্সো কম্পেয়াৰ্ড ৰেইনড্ৰপছ উইথ, লেন্সই ৰেইনড্ৰপছক অৰ্থাৎ বৰষুণৰ পানীক কিহৰ লগত তুলনা কৰিছিল? সেইটোতো তুলনা কৰিছিল নিউ কইন্সৰ লগত। আৰু চিলভাৰ কইন্সৰ লগত কি তুলনা কৰিছিল? যিটো আমাৰ হিল ষ্টৰ্ম আছিল, শিল বৰষুণ যি পৰে সেই শিলক তুলনা কৰিছিল। হোৱাট ডিড লেন্সো পুট ইনটু দ্য মেইল বক্স, মেইল বক্সটোৰ ভিতৰত সেই ডাকঘৰৰ যিটো বক্স থাকে তাত লেন্সই কি ভৰাই দিছিল? এখন চিঠি। নিউজ পেপাৰ ভৰাই দিয়া নাছিল, মানি অৰ্ডাৰ ভৰাই দিয়া নাছিল, এপ্লিকেশ্যন ভৰাই দিয়া নাছিল। নেক্সট হু কালেক্টেড লেন্সোজ লেটাৰ ফ্ৰম দ্য মেইল বক্স, এই মেইল বক্সটোৰ পৰা কোনে লেন্সৰ চিঠিখন সংগ্ৰহ কৰিছিল? তেখেত আছিল পোষ্টমেনগৰাকী। নেক্সট দ্য মিনিং অফ দ্য ৱৰ্ড মেটাফৰ ইজ, আমাক ইয়াত যে দিছে মেটাফৰ হৈছে এটা পয়েটিক ডিভাইচ। ই কি বুজায়? ই যে উদাহৰণস্বৰূপে যে লেন্সক ষাঁড় গৰুৰ নিচিনাৰ লগত তুলনা কৰা হৈ গৈছিল, মানে ষাঁড় গৰুৰ যি কষ্ট কৰিব পৰা ক্ষমতা, সেই ক্ষমতাটো কাৰ লগত তুলনা কৰিছে? লেন্সৰ লগত, মানে ট্ৰেন্সফাৰ হোৱা বুজায়। এই ক্ষমতাটো ট্ৰেন্সফাৰ হোৱা বুজাইছে একজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ, বা এটা বস্তুৰ পৰা আন এটা বস্তুলৈ। লেন্সো showed no surprise at all on seeing the money because, লেন্সই টকাখিনি দেখি কিয় অকণো আচৰিত হোৱা নাছিল? কাৰণ he deserved the money, তেওঁ সেই টকাখিনি পোৱাৰ যোগ্য আছিল, সেইকাৰণে নেকি? He had faith in God, তেওঁৰ ভগৱানৰ ওপৰত বিশ্বাস আছিল। He had faith on himself, তেওঁৰ নিজৰ ওপৰত বিশ্বাস আছিল। He had faith on the employees of the post office, তেওঁৰ এই পোষ্ট অফিচৰ এমপ্লয় কেইগৰাকীৰ ওপৰত বিশ্বাস আছিল। এইটো নহয় he deserved the money নহয়, তেওঁৰ কি আছিল? তেওঁ ভগৱানৰ ওপৰত বিশ্বাস আছিল সেইবাবে। What lesson do we learn from the sudden change of Lenso's cornfield by the same rain? প্ৰথম অৱস্থাত যেতিয়া বৰষুণ আহিছিল, সেই বৰষুণৰ লেন্সই কি বুলি ভাবিছিল? যে যথেষ্ট ফূৰ্তি পাইছিল তেখেতে যেতিয়া বৰষুণ তেওঁৰ পথাৰত পৰিছিল। কিন্তু একেই বৰষুণ যেতিয়া কি হ'ল? শিল বৰষুণলৈ পৰিৱৰ্তন হ'ল আৰু ডাঙৰ ডাঙৰ শিল বৰষুণ পৰিলে তেতিয়া তেওঁৰ শস্য পথাৰখন ধ্বংস হৈ গৈছিল। ইয়াৰ পৰা তুমি কি শিকিবা? হঠাৎ যি পৰিৱৰ্তন হ'ল এই বতৰটো, বৰষুণটো যি পৰিৱৰ্তন হ'ল, তাৰ পৰা তুমি কি শিকিবা? যে উই মাষ্ট হেভ ফেইথ ইন আৱাৰ চেল্ফ, আমি কিহৰ ওপৰত বিশ্বাস ৰাখিব লাগে? আমি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। গড নেভাৰ হেল্পছ এ চেলফিছ মেন, ভগৱানে এজন স্বাৰ্থপৰ ব্যক্তিক, চেলফিছ মানে হৈছে কি? স্বাৰ্থপৰ। ভগৱানে স্বাৰ্থপৰ ব্যক্তিক কেতিয়াও কি নকৰে? সহায় নকৰে। উই মাষ্ট হেভ ফেইথ ইন গড, আমি কি কৰিব লাগে? যে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে। আৰু কি কৈছে? নাথিং ইজ পাৰ্মানেণ্ট ইন দ্য ৱৰ্ল্ড, এই পৃথিৱীতখিনি কি কোনো স্থায়ী নহয়। ইয়াৰ গোটেই কৰি আটাইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কাৰণ কোনো বস্তুৱে স্থায়ী নহয়। কাৰণ কি আছিল? কিছু সময় আগতে লেন্সৰ পথাৰখন ধুনীয়া ফুলেৰে ভৰি আছিল, কিন্তু এঘণ্টা বা দুঘণ্টা পিছত কি হৈ গ'ল? সেই গোটেই একেই পথাৰখনে একেবাৰে একোৱে নোহোৱা হৈ গ'ল, সম্পূৰ্ণভাৱে ধ্বংস হৈ গুচি গ'ল। সেইকাৰণে আমি ক'ব পাৰোঁ যে কোনো বস্তুৱে চিৰস্থায়ী নহয়। হোৱাট ডিড লেন্সো হোপ ফৰ, লেন্সই কি আশা কৰিছিল? লেন্সই আশা কৰিছিল কি? কি আশা কৰিছিল? ফ্লাড এট চাপাৰ। হোৱাট ডিড লেন্সো হোপ ফৰ, লেন্সই কি আশা কৰিছিল? কি হ'ব এইটো? এইটো হয়তো অপশ্যন ৰেইন বুলি দিলেও শুদ্ধ হ'ব, বা ডাউন প'ৰ বুলি দিলেও শুদ্ধ হ'ব, ডাউন প'ৰ POUR, বা চাৱাৰ SHOWER, কিন্তু ইয়াৰ এটাও অপশ্যন ইয়াত নাই। হিলষ্টৰ্ম তেখেতে আশা কৰা নাছিল, বানপানী আশা কৰা নাছিল, বা চাপাৰো আশা কৰা নাছিল। গতিকে অপশ্যনত পৰীক্ষাত এইকেইটাৰ এটা থাকিব। গতিকে এই তিনিটা অপশ্যন ভালকৈ মন কৰি যাব। আটাইতকৈ শুদ্ধ উত্তৰ কোনটি হ'ব? হয়তো ডাউন প'ৰ থাকিলে আমি ডাউন প'ৰ দিম, নহ'লে চাৱাৰ দিম।
এই দুটা যদি নাথাকে তেতিয়া আমি ৰেইনত অপশ্যন টিক কৰিম। নেক্সট, লেন্সো আস্ক গড নট টু চেণ্ড মানি টু হিম থ্ৰু দ্য মেইল বিকজ লেন্সই টকাখিনি পোষ্ট অফিচৰ দ্বাৰা মানে ডাকৰ দ্বাৰা কিয় দিবলৈ মানা কৰিছিল? কাৰণ হি ডিড নট ট্ৰাষ্ট দ্য পোষ্ট অফিচ এমপ্লয়িজ, তেওঁ পোষ্ট অফিচৰ ব্যক্তিসকলৰ ওপৰত বিশ্বাস নাছিল। হি ৱাজ টু বিজি টু গ' টু দ্য পোষ্ট অফিচ, তেওঁ পোষ্ট অফিচলৈ যোৱাৰ কাৰণে বহুত ব্যস্ত আছিল, গতিকে এইটো নহয়। হি থট ডেট গড উড নট ফেইল হিম, তেওঁ ভাবিছিল যে ভগৱানে তেওঁক কি নকৰিব, নিৰাশ নকৰিব, এইটো নহয়। গতিকে কি হি ডিড নট নিড দ্য মানি, তেওঁ টকাৰ প্ৰয়োজন নাছিল। কিয় তেওঁ পোষ্ট অফিচৰ দ্বাৰা দিব ভাবিছিল? কাৰণ তেওঁ পোষ্ট অফিচৰ ব্যক্তিসকলৰ ওপৰত লেন্সৰ বিশ্বাস নাছিল, সেইকাৰণে। হোৱাট ৱাজ লেন্সো এক্সপেক্টিং ফ্ৰম হিজ কৰ্ণফিল্ড, এই নিজৰ শস্য পথাৰখনৰ পৰা লেন্সো কি আশা কৰিছিল? বহুত টকা আশা কৰা নাছিল, ট্ৰেজাৰ আশা কৰা নাছিল, বেটাৰ লাইফ আশা কৰা নাছিল, কি গুড হাৰ্ভেষ্ট মানে ভাল উৎপাদনে আশা কৰিছিল পথাৰখনৰ পৰা। উৎপাদন হ'লেহে তেওঁ টকা পাব, সেইকাৰণে টকা নহয়। তেওঁ আশা কৰিছিল কি পথাৰখনৰ পৰা গুড হাৰ্ভেষ্ট। নেক্সট, হুৱেৰ ৱাজ লেন্সোজ হাউচ চিটুৱেটেড, সেই লেন্সৰ ঘৰটো ক'ত অৱস্থিত আছিল? সেই ঘৰটো অৱস্থিত আছিল অন দ্য বেংক অফ এ ৰিভাৰ, মানে এখন নদীৰ পাৰত নেকি? নদীৰ পাৰতটো নহয়, গতিকে কিখন নদীৰ পাৰত নহয়। ইন দ্য মিডিল অফ এ জাংগল, জংঘলৰ মাজতো নহয়। নিয়াৰ দ্য পোষ্ট অফিচৰ ওচৰতো নহয়, গতিকে শুদ্ধ উত্তৰটো হ'ব কি? এট দ্য টপ অফ এ হিল, এখন পাহাৰৰ অখত। নেক্সট কুৱেশ্যন কৈছে কি হোৱাট ডাজ নিউ চিলভাৰ কইনছ মিন ইন দ্য লেচন? নিউ চিলভাৰ কইন বিলাক কাক উল্লেখ কৰিছিল? কিহক কৈছিল নিউ চিলভাৰ কইন বুলি? বিগ ৰেইন ড্ৰপছ, একচুৱেল চিলভাৰ মানে প্ৰকৃত চিলভাৰ কইনকতো কোৱা নাই। হাৰ্ভেষ্ট অফ কৰ্ণ, শস্যৰ যি চপাব, শস্য চপোৱাৰ কথাটো কোৱা নাই। চাইনিজ জুৱেলাৰীৰ কথা কোৱা নাই, কি বিগ ড্ৰপছ এনচাৰ। কিন্তু অৰিজিনেলি কৈছিল কি আমাক চিলভাৰ কইনছ, মানে কৈছিল কাক? যে আমাৰ এই হেল ষ্টনৰ যে টুকুৰা পৰিছিল তাক কৈছিল। কিন্তু অপশ্যন আমাৰ আছে বিগ ৰেইন ড্ৰপছ বুলি, গতিকে এইটোৱে আমি টিক কৰিব লাগিব। নেক্সট কৈছে কি লেন্সো ৱাজ এন অক্স অফ এ মেন বিকজ, লেন্সক কিয় ষাঁড় গৰুৰ লগত তুলনা কৰিছে? তো কাৰণ হি ৱাজ এ ভেৰি ফেট, ষাঁড় গৰুৰ নিচিনা শকত থকাৰ কাৰণে নহয়। হি স্লেপ লাইক এন অক্স, তো ষাঁড় গৰুৰ নিচিনাকৈ শুইছিল সেইকাৰণে নহয়। হি কুড ৰান লাইক এন অক্স, তো ষাঁড় গৰুৰ নিচিনাকৈ দৌৰিছিল সেইকাৰণে নহয়। হি ৱৰ্ক লাইক এন অক্স, তো ষাঁড় গৰুৰ নিচিনা কাম কৰিছিল। নেক্সট, দ্য কৰ্ণফিল্ড দ্য ফিল্ড অফ কৰ্ণ ৱাজ ডটেড উইথ ফ্লাৱাৰ্ছ মিনছ ডেট, এই শস্য পথাৰখন যে কৈছিল যে ফুলেৰে ডট ডট হৈ আছে, তাৰমানে কি বুজাইছে? নট এ ছিংগল ফ্লাৱাৰ ৱাজ বিগাৰ দেন ডট, ডটত কৰি আমাৰ যে বিন্দু থাকে, কোনো এটা ফুলে বিন্দুতকৈ ডাঙৰ নাছিল সেইকাৰণে নেকি? সেইকাৰণে নহয়। দ্য ফ্লাৱাৰ্ছ আৰ স্কেটাৰ্ড এক্ৰছ, এই ফুলবোৰ চাৰিওফালে ধুনীয়াকৈ সিঁচৰিত হৈ আছিল, মানে চাৰিওফালে ফুলবোৰ ধুনীয়াকৈ চাৰিওফালে আছিল, তাৰমানে সিঁচৰিত হৈ আছিল। নেক্সটটো কৈছে দ্য ফ্লাৱাৰ্ছ আৰ শ্বেপ লাইক ডট, কি কৈছে যে ফুলবিলাক ডটৰ নিচিনা, বিন্দুৰ নিচিনা আছিল সেইকাৰণে বুলি কৈছে। সেইকাৰণে বিন্দুৰ নিচিনা নহয় এইটো। দ্য ফ্লাৱাৰ্ছ হেড শ্ৰাংক ইন চাইজ, দেখাত কি শ্ৰাংক মানে সুখে যাওঁ, ফুলবিলাক সুখে গৈছিল নেকি? সুখেতো যোৱা নাছিল। গতিকে অপশ্যনটো কি হ'ব? অপশ্যন বি ইজ কাৰেক্ট, কাৰণ যে ফুলবিলাক চাৰিওফালে ধুনীয়াকৈ সিঁচৰিত হৈ আছিল সেইকাৰণে। নেক্সট, দ্য হাউচ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, এণ্টায়াৰ মানে কি কৈছে? এণ্টায়াৰ মানে হ'ল গোটেই। ইম্পজিং মানে কেনেকুৱা? প্ৰভাৱশালী চাব, যেনেকৈ ৰজাৰ এজন ৰজা হ'লে তেওঁৰ জীৱনটো কেনেকুৱা প্ৰভাৱশালী, বা মন্ত্ৰীবিলাকৰ প্ৰভাৱশালী, তেওঁলোকে যি হ'লেও কাম কৰাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। আৰু চলিতাৰী মানে কি? অকলশৰীয়া। আৰু ইউনিক মানে কি আছিল? বিশেষ বা একমাত্ৰ, একক বুজায়। সেনেহেন বস্তু আৰু নাইয়ে, তাক কয় ইউনিক। হুৱেন লেন্সো কাউণ্টেড দ্য মানি ইন দ্য এনভেলপ, যেতিয়া লেন্সই টকাখিনি গণিছিল তেতিয়া কি হৈছিলে? লেন্সো গট এংচিয়াছ, লেন্সই কি হৈছিল? এংচিয়াছ হৈছিল নেকি? এংচিয়াছ মানে কি হৈছে? চিন্তাত ব্যস্ত হোৱা। আৰু এংগ্ৰি মানে কি? খং উঠা। এংচিয়াছ মানে চিন্তাত ব্যস্ত হোৱা, এংগ্ৰি মানে খং উঠা, টায়াৰ্ড মানে ভাগৰুৱা হোৱা, আৰু গ্ৰিডি মানে লোভী। গতিকে টকাখিনি গণাৰ পিছত লেন্সৰ কি উঠিছিল? চিন্তাত ব্যস্ত হোৱা নাছিল, এংচিয়াছ মানে চিন্তাত ব্যস্ত হোৱা, খংহে উঠিছিল তেওঁৰ। কি হ'ব? লেন্সো গট এংগ্ৰি তাৰমানে। হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু ৰিপ্লাই টু লেন্সছ লেটাৰ, পোষ্টমাষ্টাৰগৰাকী লেন্সৰ চিঠিখনৰ উত্তৰ দিয়াৰ কাৰণে কিয় ভাবিছিলে? কিয় সিদ্ধান্ত লৈছিলে? কাৰণ হি ৱাজ এ গুড মেন, তেওঁ এজন ভাল মানুহ আছিল সেইকাৰণে নেকি? ই ফেল্ট এম্পেথেটিক, তেওঁ সহানুভূতিশীল হৈছিল সেইকাৰণে নেকি? ৱান্টেড টু প্ৰিজাৰ্ভ লেন্সছ ফেইথ ইন গড, তেওঁ ভগৱানৰ ওপৰত যিটো লেন্সৰ বিশ্বাস আছিল তাক ৰক্ষা কৰিব বিচাৰিছিল না? ৱান্টেড টু হেল্প লেন্সো ইন হিজ ডিষ্ট্ৰেছ, ডিষ্ট্ৰেছ মানে দুখ দুৰ্দশা, সেই লেন্সৰ দুখ দুৰ্দশাৰ সময়ত তেওঁ লেন্সক সহায় কৰিব বিচাৰিছিল। কাৰণটো কি?
ইয়াৰ শুদ্ধ উত্তৰটো আমাক চেপ্টাৰটোত কি বুলি কৈছে যে লেন্সৰ ভগৱানৰ ওপৰত থকা বিশ্বাস ৰক্ষা কৰাৰ কাৰণে তেওঁ কি কৰিছিল চিঠিখনৰ উত্তৰ দিছিল বান্স অফ ক্ৰুজ চাবাচোন আমি যে বান্স অফ ক্ৰুজ বুলি কৈছে এই বান্স শব্দটো কিহৰ কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ আমি ইয়াক আমি কিহৰ কিহৰ ক্ষেত্ৰত পাৰোঁ কিৰ ক্ষেত্ৰতো পাৰোঁ মানে চাবি যি কয় বান্স অফ কি বুলি কয় বান্স অফ গ্ৰেভছ বুলিও কয় বান্স অফ ফ্লাৱাৰ্ছ বুলিও কয় মানে একলা আইলেণ্ডক নকয় বান্স অফ আমি কি বুলিও ক'ব পাৰোঁ বান্স অফ গ্ৰেভছ বুলিও ক'ব পাৰোঁ বান্স অফ ফ্লাৱাৰ্ছ বুলিও ক'ব পাৰোঁ গতিকে শুদ্ধ উত্তৰটো কি হ'ব এ বি এণ্ড ডি অপশ্যন ডি নেক্সট হোৱাট ডিড লেন্সো চে টু হিজ চন্স আফটাৰ দ্য হেইল হেড ষ্টপ যেতিয়া সেই শিল বৰষুণ বন্ধ হ'ল তেতিয়া লেন্সৰ সন্তানসকলক কি কৈছিল যে এ প্লেগ অফ লোকাছ উড হেভ লেভ মোৰ দেন দিছ দ্য ৰেইন হেজ লেভ নাথিং কি কৈছে যে যদি কাকতি ফৰিঙো শস্যডৰাত ধৰিলেহেঁতেন সিহঁতে আমালৈ কিছু এৰিলেহেঁতেন কিন্তু এই যিটো আমাৰ হেল ষ্টৰ্ম আহিছে সেই হেল ষ্টৰ্মটোৱে আমালৈ একো নেৰিলে এই এষাৰ কিন্তু কথা আমাক লেন্সে কৈছিল যেতিয়া কি কয় শিল বৰষুণ পাৰ হৈ গৈছিল তেতিয়া তাৰ পাছত দিছ ইয়াৰ উইল হেভ ন' কৰ্ণ অল আৱাৰ ৱৰ্ক ফৰ নাথিং কি কৈছে এই বছৰ আমি কোনো শস্য নাপাম আমাৰ সকলো কষ্ট এনেই গ'ল এই এষাৰ কথা তেওঁ কৈছিল দেয়াৰ ইজ ন' ওৱান হু কেন হেল্প আছ আমাক সহায় কৰাৰ কাৰণে বৰ্তমান আমাৰ ওচৰত কোনো নাই এই এষাৰ কথা তেওঁ কৈছিল উইল অল গ' হাংৰি দিছ ইয়াৰ এই বছৰ আমি গোটেই কি কৰিব লাগিব আমি সকলোৱে লোভনীয় কথা ক'ব লাগিব এই আটাই গোটেই এই লাইনে তেওঁ উল্লেখ কৰিছিল কেতিয়া যেতিয়া তেওঁৰ কি কয় হেল ষ্টৰ্মটো শস্যৰ দ্বাৰা সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল গতিকে অপশ্যন ডি ইজ কাৰেক্ট এ ভায়োলেণ্ট ট্ৰপিকেল ষ্টৰ্ম ইন হুইচ ষ্ট্ৰং উইণ্ডছ মুভ ইন এ চাৰ্কুল কৈছে এটা ট্ৰপিকেল ষ্টৰ্ম যেতিয়া কি হয় এই শক্তিশালী বতাহবিলাক কেনেকৈ ঘূৰি থাকে চাৰ্কুল হৈ ঘূৰি থাকে মানে বৃত্তাকাৰ গতিত ঘূৰি ঘূৰ্ণী বতাহ বুলি কয় তাক তাৰ ইংৰাজী নামটো হ'ব চাইক্লোন নেক্সট কৈছে আমাক হোৱাট কুড বি চিন ফ্ৰম লেন্সুজ হোম লেন্সু ঘৰৰ পৰা কি দেখা গৈছিল এণ্টায়াৰ ভেলি গোটেই উপত্যকাটো নেকি নহয় অকল কৰ্ণফিল্ডখন নহয় কৰ্ণফিল্ড উত্তৰটো হয় কিন্তু অকল কৰ্ণফিল্ড নহয় সেইকাৰণে পৰীক্ষাত অপশ্যন গোটেইকেইটা এবাৰ চাই ল'বা চকু ফুৰাই ল'বা কাৰণ কৰ্ণফিল্ডটো উত্তৰ হয় গতিকে আমাৰ লগে লগে কি হয় বেছিভাগ ষ্টুডেণ্টৰে যে উত্তৰ কৰ্ণফিল্ড হয় মানে বাকী অপশ্যনকেইটা আমি চাই নাথাকোঁ এইটোৱে টিক কৰি দিওঁ কিন্তু চাবাচোন হিল চাইডটো নহয় নেক্সট ডি অপশ্যন কি দিছে আমাক দ্য ৰিভাৰ এণ্ড দ্য কৰ্ণফিল্ড ৰিভাৰো দেখা গৈছিল কৰ্ণফিল্ডো দেখা গৈছিল গতিকে শুদ্ধ উত্তৰ ডিহে হাউ ডিড লেন্সো ডিচাইড টু কণ্টেক্ট হিজ লাষ্ট ৰিজৰ্ট লেন্সৰ শেষ উপায়টো কি আছিল ভগৱানৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ শেষ উপায়টো তেওঁৰ কি আছিল কিহৰ দ্বাৰা থ্ৰু এ লেটাৰ বক্সৰ দ্বাৰা নহয় ইমেইলৰ দ্বাৰা নহয় তেখেতে ইমেইল বা ফোন ব্যৱহাৰ কৰাৰ কথা কোৱা নাছিল তেওঁ চিঠিৰ দ্বাৰা ভগৱানৰ সৈতে সম্পৰ্ক ৰক্ষাৰ কথা কৈছিল দ্য পাৰ্চন ৰিয়েক্টেড ফাৰ্ষ্ট অন চিং লেন্সছ লেটাৰ টু গড ৱাজ কোনজন ব্যক্তিয়ে প্ৰথমতে ৰিয়েক্ট কৰিছিলে লেন্সৰ চিঠিখন পাই প্ৰথমতে কাই পাইছিল পোষ্টমেন গৰাকীহে পাইছিল তেখেতে প্ৰথমতে হাঁহি চিঠিখন কি কৰিছিল যেতিয়া চিঠিখন পাইছিল হাঁহি আহি পোষ্টমাষ্টাৰ গৰাকীৰ ওচৰলৈকে লৈ গৈছিল নেক্সট কৈছে আমাক কি দ্য পাৰ্চন ৰিয়েক্টেড ফাৰ্ষ্ট অন এইটো আমি পঢ়িলোঁ নেক্সট দেছ হি ষ্টাক টু হিজ ৰিজলিউশ্যন হিয়াৰ ৰিজলিউশ্যন মানে কি হৈছে ৰিজলিউশ্যন মানে কি সিদ্ধান্তৰ অৰ্থটো কি হ'ব ডিচিশ্যন গতিকে অপশ্যন ডি ইজ কাৰেক্ট ডাইৰেকশ্যন মানে কি দিশহে ৰিজাৰ্ভ কৰা মানে কি সংৰক্ষণ কৰাহে আৰু ৰিকমেণ্ড কৰা মানে কি প্ৰশংসা কৰা নেক্সট দ্য বয়েজ ৰেন আউট টু কালেক্ট দ্য ফ্ৰজেন পিয়াৰ্লছ হিয়াৰ দ্য ফ্ৰজেন পিয়াৰ্ল ৰিফাৰ্ছ টু ইয়াত ফ্ৰজেন পিয়াৰ্লছ বুলি কাক কৈছে ল'ৰাবিলাকে যেতিয়া শিলবিলাক পৰিছিল বুটলাৰ কাৰণে সিহঁতে বাহিৰলৈ ওলাই গৈছিল ইয়াত ফ্ৰজেন পিয়াৰ্লছ বুলি কাক কৈছিল সেই হেল ষ্ট'নবিলাকক কৈছিল নিমখক কোৱা নাছিল ফুলক কোৱা নাছিল পিয়াৰ্লছ নহয় মানে মুক্তা নহয় ইয়াত কাক কৈছে হেল ষ্ট'নক কৈছিল নেক্সট দেজ ড্ৰেপড ইন এ কাৰ্টেন অফ ৰেইন দ্য আণ্ডাৰলাইন ৱৰ্ড মিনছ ইয়াত আণ্ডাৰলাইন কৰা আছে ড্ৰেপটত ড্ৰেপটত আণ্ডাৰলাইন কৰা আছে ড্ৰেপটত ইয়াত আণ্ডাৰলাইন কৰা আছে ড্ৰেপ মানে হৈছে কি কভাৰ কৰা কভাৰ্ড এটাচ মানে কি সংলগ্ন কৰি দিয়া আমাৰ যিদৰে এখন ফৰ্মত যি ফটো লগাই দিয়ে তাক কি কয় এটাচ কৰি দিয়া বুলি কয় বা বেলেগ এখন আৰু তাতে ডকুমেণ্ট আমি লগ কৰি দিছোঁ তাক এটাচ কৰি দিয়া বুলি ক'ব এনক্ল'জ মানে কি চাৰিওফালে ঘেৰি থকা এনক্ল'জৰ মিনিংটো হৈছে চাৰিওফালে ঘেৰি দিয়া বুজায় বা বন্ধ কৰা বুজায় আৰু ডিপ মানে কি গভীৰ নেক্সট লেন্সো ৱাজ এন অক্স অফ এ মেন এইটো অফ দিয়া লেন্সো ৱাজ এন অক্স অফ এ মেন দ্য ফিগাৰ অফ স্পীচ ইয়াত কি বুজাইছে চাবাচোন লেন্সক কিহৰ লগত তুলনা কৰিছে সাৰ গৰুৰ লগত তুলনা কৰিছে এজ বা লাইক ব্যৱহাৰ কৰা নাই
ডাইৰেক্ট তুলনা কৰিছে, গতিকে ইয়াক ক'ব মেটাফৰ। মেটাফৰ। নেক্সট কৈছে আমাক, A plague of locusts would have laid more than this. Lenso made this remark because his crops are destroyed by. এই লেন্সই যি কৈছিল যে যদি আমাক কাকতি ফৰিঙৰ শস্যডৰাত ধৰিলেহেঁতেন তথাপি সিহঁতো আমালৈ কিছু এৰিলেহেঁতেন। এই এই লাইন যেতিয়া এইষাৰ লাইন তেওঁ উল্লেখ কৰিছিল, কি উল্লেখ কৰিছিলে? তেওঁৰ শস্য কিহে ধ্বংস কৰিছিল? কিহে ধ্বংস কৰিছিল? হেলষ্টনে। চুনামি অহা নাই, বানপানী অহা নাই, লোকাষ্টে ধ্বংস কৰা নাছিল। ধ্বংস কৰিছিল কাই? হেলষ্টনে। তেতিয়াহে তেওঁ কৈছিল যে যদি আমাক কাকতি ফৰিঙো ধৰিলেহেঁতেন তথাপিও সিহঁতে আমালৈ কিছু এৰিলেহেঁতেন। এইপিনে আমাক এজাৰচন আৰু ৰিজন দিছে। এটা বস্তু মন কৰিবা যে এজাৰচন আৰু ৰিজনৰ ক্ষেত্ৰত ৰিজনটোক তুমি কাৰণ বুলি ভাবি ল'বা। চাপ'জ ওপৰত যিখিনি এজাৰচন দিছে আমাক, লেন্সো ৰোট এ লেটাৰ টু গড এজুমিং ডেট দ্য পোষ্টমাষ্টাৰ উড অপেন ইট এণ্ড হেল্প হিম। চাবাচোন কি কৈছে ইয়াত, যে লেন্সই এখন চিঠি লিখিছিল ভগৱানলৈ। তেওঁ নিজে অনুমান কৰিছিল যে এই চিঠিখন পোষ্টমাষ্টাৰগৰাকীয়ে পঢ়িব, তেওঁক আৰু কি কৰিব? তেওঁক সহায় কৰিব। তেনেকৈ ভাবিছিল নেকি? এনেকৈ ভবা নাছিল, গতিকে এই এজাৰচনটো ভুল। ৰিজনটো আমাক কি দিছে? দ্য পোষ্টমাষ্টাৰ ডিড নট ৱান্ট টু চেক দ্য ৰাইটাৰ্ছ ফেথ ইন গড এণ্ড ডিচাইডেড টু হেল্প লেন্সো। পোষ্টমাষ্টাৰগৰাকীয়ে কি কৰিছিল যে সেই লিখকৰ অৰ্থাৎ লেন্সৰ ভগৱানৰ ওপৰত থকা যিটো বিশ্বাস তাক চেক নকৰিবলৈ, মানে ভংগ নহ'বৰ বাবে তেওঁ কি কৰিছিল? চিঠিখন পঢ়িছিল আৰু তেওঁ সহায় কৰাৰ সিদ্ধান্ত লৈছিল। গতিকে এইটো উত্তৰ, এইটো ৰিজনটো আমাৰ শুদ্ধ হয়। গতিকে অপশ্যন কোনটি হ'ব? এ ইজ ফলছ বাট আৰ ইজ ট্ৰু। নেক্সট, হোৱাট ৱাজ লেন্সছ উইচ টু গড? লেন্সৰ ভগৱানৰ পৰা কি বিচাৰিছিলে? কি বিচাৰিছিল? ফ্ৰুটফুল হাৰ্ভেষ্ট বিচৰা নাছিল। যেতিয়া শস্যডৰা সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল তেতিয়া তেওঁ ভগৱানৰ পৰা কি বিচাৰিছিল? কি বিচাৰি তেওঁ চিঠি লিখিছিল? টকা বিচাৰি চিঠি লিখিছিল। ষ্ট্ৰেংথ বা গ'ল্ড কইনছ বিচাৰি তেওঁ চিঠি লিখা নাছিল। নেক্সট, ইন হিজ ছেকেণ্ড লেটাৰ টু গড লেন্সো আস্কড গড টু চেণ্ড হিম। দ্বিতীয় লেন্সই যে দ্বিতীয় চিঠিখন লিখিছিল, এই দ্বিতীয় চিঠিখনত ভগৱানৰ পৰা কিমান টকা বিচাৰিছিল? 30 pesos. নেক্সট, what type of conflict does the lesson a letter to God highlights? A letter to God পাত্ৰিত কাৰ মাজত এটা সেই বিৰোধ ভাৱ প্ৰকাশ কৰিছে? কাৰ মাজত কনফ্লিক্ট দেখুৱাইছে? মানে এটা বিৰোধিতা দেখুৱাইছে। কাৰ মাজত? প্ৰথমতে প্ৰকৃতি আৰু মানুহৰ মাজত। মানে কি কৈছে ইয়াত? যে মানুহে যিমান কষ্ট কৰিলেও প্ৰকৃতিক ধ্বংস কৰি পেলায়। মানুহে কষ্ট কৰিলে, লেন্সই কষ্ট কৰিছিল, কিন্তু ইয়াক প্ৰকৃতি ধ্বংস কৰি পেলাইছে। প্ৰথমতে কৈছে মানুহ আৰু কাৰ মাজত? প্ৰকৃতিৰ মাজত। প্ৰথম কনফ্লিক্টটো কৈছে কনফ্লিক্ট বিটুইন নেচাৰ এণ্ড হিউমেনৰ মাজত। আৰু পাছত কাৰ মাজত কৈছে? লেন্সো আৰু পোষ্টমাষ্টাৰৰ মাজত। মানে পোষ্টমাষ্টাৰে কি কৰিছিল? টকা সংগ্ৰহ কৰি লেন্সলৈ পঠাই দিছিল, কিন্তু লেন্সই কি কৰিছিল? তেওঁলোকে কি কৈছিল? যে বাঞ্চ অফ ক্ৰুজ বুলি কৈছিল। মানে পাছত মানুহ আৰু মানুহৰ মাজতে কি বুলি কৈছে? এটা কনফ্লিক্ট দেখুৱাইছে। মানে কনফ্লিক্ট এমং হিউমেন্স, মানে মানুহৰ মাজতে কনফ্লিক্ট কৰিছে। গতিকে এনচাৰ হ'ব কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ। নেক্সট, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ কাৰেক্ট? তলৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ? লেন্সছ কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়ড বাই এ হেলষ্টৰ্ম। লেন্সৰ শস্য দ্বাৰা কি হৈছিল? সেই শিল বৰষুণে সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছিল। গতিকে এই উত্তৰটো শুদ্ধ হয়। লেন্সো ৰোট এ লেটাৰ টু দ্য পোষ্টমাষ্টাৰ। লেন্সে পোষ্টমাষ্টাৰৰ কাৰণে চিঠি লিখা নাছিল। দ্য পোষ্টমাষ্টাৰ চেণ্ড 70 pesos টু লেন্সো। এইটো শুদ্ধ হয়। 70 pesos লেন্সক পঠাই দিছিল পোষ্টমাষ্টাৰগৰাকী। লেন্সো ৰিচিভড অনলি 30 pesos, 70 pesos পাইছিল দেখোন তেওঁ। গতিকে আমাৰ এনচাৰ কি হ'ব? এ এণ্ড চি আৰ কাৰেক্ট। ডিটো এ এণ্ড চি। নেক্সট, গোয়িং আপ টু দ্য উইণ্ড' অফ দ্য পোষ্ট অফিচ লেন্সো, পোষ্ট অফিচৰ খিৰিকীখনলৈ গৈ লেন্সই কি বিচাৰিছিল? আস্ক ফৰ মানে টকা বিচৰা নাছিল। স্কল্ডেড দ্য পোষ্টমেন, পোষ্টমেনগৰাকীক গালি পাৰিছিল নেকি? আস্ক দ্য হেল্প অফ পোষ্টমাষ্টাৰ, পোষ্টমাষ্টাৰগৰাকীৰ সহায় বিচৰা নাই। তেওঁ কি বিচাৰিছিল? যে পেপাৰ আৰু ইংক বিচাৰিছিল। নেক্সট, দ্য পিকুলিয়াৰ থিং এবাউট লেন্সছ হাউচ ইট ৱাজ। এই পিকুলিয়াৰ মানে বিশেষ যিটো, এই বিশেষ বস্তুটো কি আছিল লেন্সৰ ঘৰটোৰ বিষয়ে? এইটো পাক্কা ঘৰ আছিল নেকি? পাক্কা ঘৰটো নাছিল। এ থেটছ হাউচ, খেৰৰ চালিৰ ঘৰ আছিল নেকি? এইটোত খেৰৰ চালিৰ ঘৰৰ কথা আমাক উল্লেখে কৰা নাই। বিউটিফুল হাউচ বুলি কোৱা নাই নহয়। কি কৈছে? দ্য অনলি হাউচ দিয়াৰ, তাত থকা একমাত্ৰ ঘৰ। ইন দ্য ষ্টৰি এ লেটাৰ টু গড এ বাঞ্চ অফ ক্ৰুকছ ৰেফাৰ্ছ টু। এই বাঞ্চ অফ ক্ৰুকছ মানে কি বুজাইছে? যে কাক কৈছে বাঞ্চ অফ ক্ৰুকছ মানে? চিলড্ৰেন, এই ভেলিটোৰ চিলড্ৰেনৰ কথা কোৱা নাই। আদাৰ ফাৰ্মেনক কোৱা নাই। অল অফ দ্য এবভ নহয়। কি হ'ব? পোষ্ট অফিচৰ এমপ্লয়ীসকলকে কৈছে বাঞ্চ অফ ক্ৰুকছ বুলি। নেক্সট কৈছে কি? ইভেন হোৱাট ইজ ডিপ ইন ওৱানছ কনচাৰ্নছ। ইয়াত আণ্ডাৰলাইন কৰা বুলি কৈছে, যে আণ্ডাৰলাইন কনচাৰ্নছত কৰা আছে দিয়া। ইয়াত কনচাৰ্নছ মানে কি বুজাইছে? যে এন ইনাৰ চেন্স অফ ৰাইট এণ্ড ৰং। তাৰমানে কি?
ভাল বেয়া বিচাৰ কৰিব পৰা ক্ষমতা। এণ্ড ইমৰেল ৱে অফ ৰিয়েলাইজিং থিং, বস্তুবিলাক আমি অনুভৱ কৰা এটা অনৈতিক উপায় বুলি কৈছে। অনৈতিক উপায়টো নহয়, ইমৰেল মানে অনৈতিক, ৱে মানে কি উপায়, এইটো নহয় কোনো অনৈতিক উপায়ৰ কথা কোৱা নাই, ইমপিয়ৰ বিশুদ্ধ নহয় বুলি কৈছে। ইভিলনেছটো বেয়া, বেয়া চেয়াৰ কথা কোৱা নাই, কি কৈছে যে কনচায়েন্স মানে কি হৈছে ভাল বেয়া বিচাৰ কৰিব পৰা ক্ষমতা, তাক কয় কনচায়েন্স এণ্ড ইনাৰ চেন্স অফ ৰাইট অৰ ৰং বুলি কয় তাক। হোৱাই ডিড লেন্সো ৰাইট এ ছেকেণ্ড লেটাৰ টু গড, লেন্সই ছেকেণ্ড লেটাৰখন কিয় লিখিছিলে ভগৱানলৈ, কাৰণ টু আস্ক ফৰ 70 পেছজ বিচাৰি নহয়, টু আস্ক ফৰ 100 পেছজ বিচৰা নাই তেখেতে, টু আস্ক ফৰ 60 পেছজো বিচৰা নাই, তেখেতে কি বিচাৰিছিল 30 পেছজ বিচাৰিছিল, বা ৰিমেইনিং এমাউণ্ট অফ হিজ ডিমাণ্ড তেনেকৈ দিব পাৰে অপশ্যনত। মুঠতে ৰিমেইনিং এমাউণ্ট অফ হিজ ডিমাণ্ড বা ৰেষ্ট অফ দ্য মানি যি দিয়ে, মনত ৰাখিবা যে 70 পেছজ তেওঁ পাইছিল, ডিমাণ্ড কৰিছিল 100 পেছজ, 70 পেছজ তেওঁ পাইছিল, বাকী 30 পেছজৰ কাৰণে তেওঁ বাকী চিঠিখন লিখিছিল। হোৱাট অলৱেজ প্ৰমিছ এ গুড হাৰ্ভেষ্ট টু লেন্সো, লেন্সক এ গুড হাৰ্ভেষ্ট কিহে দিয়ে বুলি উল্লেখ কৰিছে, কিহে দিয়ে বুলি কৈছে ইয়াত, দ্য এণ্টায়াৰ ভেলী ডেট লে বাই দ্য ৰিভাৰ, সেই উপত্যকাটোৱে দিয়ে, নদীখনৰ পাৰত থকা উপত্যকাটোৰ কথা কৈছে নেকি, সেই উপত্যকাটোতো কি কয় গুড হাৰ্ভেষ্ট নিদিয়ে। দ্য ৰাইপ কৰ্ণফিল্ড ডটেড উইথ ফ্লাৱাৰ্ছ, সেই পকি থকা শস্য পথাৰখন, ফুলেৰে ভৰি থকা সেই শস্য পথাৰখনে তেওঁ ভাল উৎপাদন দিব বুলি কি প্ৰতিজ্ঞা কৰিছিল। অপশ্যন বিটোৱে কাৰেক্ট। এইটো কিয় নহয়, কাৰণ গোটেই ভেলীটোৰ কথা কোৱা নাই। দ্য হিউজ মাউণ্টেইনছ অফ ক্লাউডছ ইন দ্য নৰ্থ ইষ্ট, সেই আকাশত যি দেখা গৈছিল কি কয় পৰ্বতৰ নিচিনা মেঘবোৰ, সেই মেঘবোৰে কবে ভাল উৎপাদন দিব নেকি, সেই মেঘবোৰে ভাল উৎপাদন দিব বুলি কোৱা নাই, সেই মেঘবোৰে কি দিব বুলি কৈছিল, ভাল বৰষুণ মানে ধাৰাসাৰ বৰষুণ দিয়াৰ এটা পৰিকল্পনা কৰিছিল তেওঁ। এইটো অপশ্যন নহয়। দ্য হিলষ্টন ডেট ৰিজেম্বল নিউ চিলভাৰ কইন, সেই চিলভাৰ কইনৰ নিচিনা দেখা সেই শিলবোৰে ভাল উৎপাদন দিব বুলিও কোৱা নাই। নেক্সট কি কৈছে ইয়াত, হুইচ ইডিয়ম ইজ সুইটেবল ফৰ দ্য ষ্টৰি এ লেটাৰ টু গড, এই এ লেটাৰ টু গড যিটো আমাক গল্প দিয়া আছে, তাত এই কোনটি ইডিয়ম মানে কোনটি আমাৰ ফকৰা যোজনা ধুনীয়াকে প্ৰযোজ্য হয়, সেই প্ৰযোজ্য হয় ফেইথ কেন মুভ মাউণ্টেইনছ, মানে কি বিশ্বাসৰ সহায়ত আমি কি কৰিব পাৰোঁ পৰ্বতো লৰচৰ কৰিব পাৰোঁ, সেইটোহে। এছপায়াৰ টু ইনস্পায়াৰ নহয়, হুৱেৰ দিয়াৰ ইজ এ উইল দিয়াৰ ইজ এ ৱেও নহয়, হুৱেৰ দিয়াৰ ইজ এ উইল দিয়াৰ ইজ এ ৱে মানে হৈছে কি, যদি ইচ্ছা থাকে উপায় ওলায়, আৰু এছপায়াৰ টু ইনস্পায়াৰ মানে কি হৈছে আনক অনুপ্ৰাণিত কৰিবলৈ যত্ন কৰা। নেক্সট কৈছে আমাক কি, হোৱাট ৱেৰ লেন্সো স্মলাৰ বয়জ ডুইং হুৱেন দেয়াৰ মাদাৰ কল দেম টু হেভ ডিনাৰ, এই সৰু ল'ৰাবিলাকে কি কৰি আছিলে লেন্সোৰ, যেতিয়া মাকে তেওঁলোকক কি মাতিছিল ডিনাৰ খাবলৈ মাতিছিল, কি কৰি আছিল, প্লেয়িং ইন দ্য ফিল্ড, চাবাচোন খেলি আছিল হয়, কিন্তু ফিল্ডত খেলি থকা নাছিল, পথাৰত খেলি থকা নাছিল, ৱৰ্কিং ইন দ্য ফিল্ড কাম কৰি থকাটো নাছিলে, ডাঙৰকেইটাইহে কাম কৰি আছিল, সৰুকেইটাই কি কৰি আছিল প্লেয়িং নিয়াৰ দ্য হাউচ, চাবা অলপ অলপ মনোযোগ দিবা, এইটোতো প্লেয়িং দিছে, বেছিভাগ ষ্টুডেণ্টে লগে লগে প্লেয়িং ইন দ্য ফিল্ড লিখি থৈ আহিব, কিন্তু প্লেয়িং ইন দ্য ফিল্ড নহয়, কাৰণ খেলি ক'ত আছিল, প্লেয়িং নিয়াৰ দ্য হাউচে ঘৰৰ ওচৰতে খেলি আছিল, লুকিং এট দ্য নৰ্থ ইষ্ট, কোনো নৰ্থ ইষ্টৰ দেখি চাই থকাও নাছিল। গম পাইছা, ভালকে মন কৰিবা এইকেইটা কুৱেশ্যন, কনফিউজিং হয়। হাউ ডিড লেন্সোজ ফিল লুক আফটাৰ দ্য হিলষ্টন, এই শিল বৰষুণৰ পিছত লেন্সৰ পথাৰখন কেনেকুৱা দেখা গৈছিল যেন হোৱাইট বগা, এজ ইফ কভাৰ ইজ স্নো, বৰফেদি থকা নহয় বা ফ্ৰজেন পিয়াৰেদিও ঢকা নহয়, চিলভাৰ কইনেদি ঢকা নহয়, কিহেদি চল্টেদি ঢকা যেন দেখা হৈছিল, নিমখেদি যেন ঢকা হৈছিল তেনেকুৱা দেখা গৈছিল। লোকাছ আৰ দ্য ডেছ হুইচ ফ্লাই ইন বিগ স্ৱাৰ্মছ এণ্ড ডেষ্ট্ৰয় ক্ৰপছ, লোকাছবিলাক কি ইনচেক্টৰ প্ৰজাতি, ফ্লাইজ মাখিটো নহয়, চৰাই নহয়, এনিমেল নহয়। নেক্সট কৈছে কনচিডাৰ দ্য ষ্টেটমেণ্ট এ এণ্ড বি এবাউট লেন্সো, লেন্সৰ বিষয়ে এ আৰু বি ষ্টেটমেণ্ট দুটা কোনটি শুদ্ধ হয় আমাক বাছি উলিয়াব দিছে। লেন্সো ৱাজ এন ইনোচেণ্ট ফাৰ্মাৰ, লেন্সো কি এজন কেনেকুৱা ফাৰ্মাৰ আছিল, ইনোচেণ্ট মানে সৰল ফাৰ্মাৰ আছিল, ইমান ধৰি থকা প্ৰজাতিৰ নহয়, সৰল আছিল মন তেওঁৰ। লেন্সো নিডেড 100 পেছজ চ' ডেট হি কেন ফিড হিজ ফেমিলি, লেন্সৰ কি হৈছিল 100 পেছজৰ প্ৰয়োজন হৈছিল যাতে তেওঁ কি কৰিব পাৰে তেওঁৰ পৰিয়ালটো পোহপাল দিব পাৰে, ভালদৰে খুৱাব পাৰে। গতিকে এইটো শুদ্ধ হয়, এইটো শুদ্ধ হয়, ঠিকেইটো আছে, এইটো সহজ সৰলেই আছিল, তেওঁক 100 পেছজৰ প্ৰয়োজনো হৈছিল কিহৰ কাৰণে, তো পৰিয়ালটোক পোহপাল দিয়াৰ কাৰণে। গতিকে কি হ'ব, বট দ্য ষ্টেটমেণ্ট, বট এ এণ্ড বি আৰ ট্ৰু। নেক্সট কৈছে আমাক কি,
God, of that money that I asked for, only 10 pesos reached me. ভগৱান, মই যিমান টকা বিচাৰিছিলোঁ অকল কিমান পেচছ পাইছিল তেওঁ 17 মানে 17 হৈ যাব। 100 মানে 130 নহয়, 70 পেচছ পাইছিল। পাব বাকী আছিল 30, বিচাৰিছিল 100। What happened to Lenso's crop when the storm had passed? যেতিয়া এই শিল বৰষুণ পাৰ হৈ গ'ল তেতিয়া লেন্সৰ পথাৰখনৰ সৈতে কি হৈছিলে? It remained as it was. যেনকে আছিল সেনকে আছিল, অলপ একো পৰিৱৰ্তন হোৱা নাই। এইটো নহয়। It blossomed, মানে যেতিয়া শিল বৰষুণ পাৰ হৈ গ'ল ফুলবিলাক ধুনীয়াকৈ ফুলছি। It grew to produce more seeds. এই শিল বৰষুণ যাতে ধুনীয়াকৈ বৃদ্ধি হৈছে, যাতে আগতে যেনেকুৱা দেখা হৈছিল তাতকৈ বেছিয়ে উৎপাদন দিব। গতিকে এনচাৰ কোনটি হ'ব? The corn was totally destroyed. শস্য পথাৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। নেক্সট কি হ'ব? Read the following statements with reference to a letter to God and choose the correct options. আমাক a letter to God টো পঢ়বা দিছে, a letter to God যিটো চেপ্টাৰ তাৰ অনুযায়ী তলৰ ষ্টেটমেণ্ট দুটা এনচাৰ দিব দিছে। The house in which Lenso lived was in the center of a populous town. লেন্সো যিটো ঘৰত বাস কৰিছিল সেই ঘৰটো কি আছিল? যে সেই পপুলাছ মানে জনবহুল দেই, 1 মাহান মানুহ থকা টাউনখনৰ মাজত আছিল। একমাত্ৰ ঘৰ আছিল, অকল পপুলাছ টাউন হ'ব। লেন্সো was a hard working farmer. এইটো হয়, লেন্সো কি আছিল? কঠোৰ পৰিশ্ৰম কৰা ফাৰ্মাৰ আছিল, কৃষক আছিল তেওঁ। গতিকে কি হ'ব? Statement 1 is false and statement 2 is true. What has always promised a good harvest to Lenso? কিহে লেন্সোক ভাল উৎপাদন দিব বুলি এটা আশা কঢ়িয়াই আনিছিলে? The entire field that lay by the river. সেই নদীখনৰ পাৰত থকা গোটেই ভেলিটোৱে, এইটো নহয় the ripe cornfield dotted with flowers, এইটো হয়। সেই ফুলি থকা ফুলবোৰ আৰু পথাৰখনে। হিউজ মাউণ্টেইনছ, এইটো আগতে কুৱেশ্যনটো কৰি আহিলোঁ অলপ আগতে। এইটো নহয়। নেক্সট, বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন। দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইজ ৰিজলিউশ্যন মানে সুধিছে দেই। ৰিজলিউশ্যন মানে কি? সিদ্ধান্ত। কি হ'ব এটা? ইয়াৰ অপশ্যন কোনটি হ'ব? এন আইডিয়া অফ ডুইং চামথিং, কিবা কৰাৰ এটা উপায়। এন ফাৰ্ম ডিচিশ্যন টু ডু অৰ নট টু ডু চামথিং, মানে এটা দৃঢ় সংকল্প, দৃঢ় সিদ্ধান্ত এটা, কিবা কৰিম নে নকৰিম তাৰ। এই হোপ টু ডু চামথিং নিউ, কিবা এটা কৰাৰ আশা। এনচাৰ হ'ব কিন্তু কোনো আশা নহয়, এটা বুদ্ধিও নহয়, কি এটা দৃঢ় সংকল্প। ৰিজলিউশ্যন মানে কিবা কৰিম বা নকৰোঁ, তাৰ হৈছে দৃঢ় সংকল্পক কয় ৰিজলিউশ্যন। All our works for nothing. The appropriate meaning of the sentence is, এই চেণ্টেন্সটোৰ এপ্ৰপ্ৰিয়েট সঠিক অৰ্থ কি হ'ব সেইটো হৈছে আমাক। All our works for nothing মানে আমাৰ সকলো কাম এনেই গ'ল, যিমান আমি কষ্ট কৰিলোঁ সকলো কি বিফলে গ'ল। মানে কি বুজাইছে? All our works are incomplete, আমাৰ সকলো কাম অসম্পূৰ্ণ হ'ল নেকি? অসম্পূৰ্ণটো হোৱা নাই, অসম্পূৰ্ণ হোৱা নাই। All our works are fruitful, আমাৰ সকলো কাম কি ফলদায়ক হ'ল, মানে যি কৰিছোঁ তাৰে ফল পাইছোঁ, ফল পোৱা নাছিল তেওঁ। All our works are fruitless, আমাৰ সকলো কাম কি হ'ল ফলবিহীন হৈ গ'ল, মানে কামখন কৰিলোঁ কিন্তু একো ফল নাপালোঁ। All our works are complete, আমাৰ সকলো কাম সম্পূৰ্ণ হ'ল, সম্পূৰ্ণ হোৱা নাই কি? আমাৰ সকলো কাম কি ফলবিহীন হৈ গ'ল, মানে কষ্ট কৰিলোঁ কিন্তু ফল অলপো নাপালোঁ। গতিকে এজাৰচন এটা দিছে আৰু তাৰ ৰিজন দিছে, চাই ল'বা। লেন্সো বিকেম এংগ্ৰি, লেন্সৰ কি হৈছিল? খং উঠিছিল। খংটো উঠিছিল, কেতিয়া খং উঠিছিল লেন্সৰ? যেতিয়া টকাখিনি গণিছিল, এনভেলপটোত কম টকা দেখা পালাক, তেতিয়া কি হৈছিল? তেওঁৰ খং উঠিছিল। হিজ ৰিজন মানে কাৰণ, তেওঁৰ খং উঠিছিল কাৰণ কি কাৰণে খং উঠিছিল? হিজ কৰ্ণফিল্ড ৱাজ টোটেলি ডেষ্ট্ৰয়ড বাই হিলষ্টৰ্ম। হিলষ্টৰ্মটো যেতিয়া সম্পূৰ্ণ তেওঁৰ শস্য ধ্বংস কৰি পেলাইছিল, তেতিয়া তেওঁৰ খং উঠা নাছিল, তেওঁ কি হৈছিল? তেওঁ হতাশ হৈছিল। গতিকে খং কেতিয়া উঠিছিল? তেওঁৰ এই টকাখিনি গণতেহে খং উঠিছিল। চিঠিখনৰ যেতিয়া টকাখিনি পাইছিল কম দেখা পালা, তেতিয়াহে তেওঁৰ খং উঠিছিল। গতিকে এনচাৰ কোনটি হ'ব? ষ্টেটমেণ্ট দুটা ষ্টেটমেণ্ট, এইটো বাৰু ট্ৰু হয়। খং উঠাটো হয়, এটা সময়ত খঙো উঠিছিল, আৰু ডেষ্ট্ৰয় কৰাটো হয়, দুটা শুদ্ধ হয়। এই দুটা অপশ্যন নহয়, কাৰণ এটা ফলছ বুলি কৈছে, এইটোতো এটা ফলছ বুলি উল্লেখ কৰিছে, গতিকে এই দুটা অপশ্যন নহয়। Both statement A and statement R are true and R is the correct explanation of A. এর বিষয়ে কারেক্ট এক্সপ্লেনেশ্যন R নহয়, R এ এক্সপ্লেইন কৰা নাই, কাৰণ খং বেলেগ সময়ত উঠিছিল, আৰু খং কি কয় ডেষ্ট্ৰয় কৰাৰ কাৰণে তেওঁৰ খং উঠা নাছিল। যদি ৰিজনটো আমাক ইনকে ক'লা হয় যে তেওঁ টকাখিনি কম গণতে কম পাইছিল, সেইকাৰণে তেওঁৰ খং উঠিছিল, তেতিয়া শুদ্ধ হ'লা হয়। কিন্তু আমাক কি কৈছে যে খেতি পথাৰখন ডেষ্ট্ৰয় হোৱাৰ কাৰণে তেওঁৰ খং উঠা নাছিল নহয়। গতিকে এনচাৰ কি হ'ব আমাৰ? বথ ষ্টেটমেণ্ট A and statement R are true, but R is not the correct explanation of A. R টো এর কারেক্ট এক্সপ্লেনেশ্যন নহয়, সেইকাৰণে D টোহে এনচাৰ।